Welcome to Vidya Coaching Titabor. Modern history আমি আৰম্ভ কৰিব লৈছো বাকি আমাৰ ancient history medieval history আমি এডৰ শেষ কৰি ৰাখিছো সকলোৱে ভাল পাইছে চাই থাকক আপোনালোক সকলোৱে আৰু এই ক্লাসটো গোটে পিডিএফ টো মই আপোনালোক দি দিম ঠিক আছে সো ক্লাসৰ শেষতে আপোনালোকে পিডিএফ হ'ব পাই যাব আৰু এই যেটো সিৰিজ আমি আৰম্ভ কৰিব গৈছো মই ইন্ট্ৰো ইয়াৰ দি লৈছো এই ক্লাসটো সম্পূৰ্ণ এপিএসসি আৰু ইউপিএসসি ওৰিয়েন্টেড হ'ব ঠিক আছে যদি আমাৰ ষ্টেট গভৰ্ণমেন্ট ওয়ান ডে এক্সামৰ কাৰণে আপোনালোকে চাব খুজিছে চাব পাৰে কিন্তু আপুনি মোৰ ফাউন্ডেশন হিষ্ট্ৰিটো চাওক আগত তাৰ পৰা হেটো চাব ঠিক আছে ইন্ডিয়ান হিষ্ট্ৰি বাই মহন্ত শৰ্মা ইলে আপোনাৰ এটা 62টা ভিডিও এটা প্লেলিষ্ট আহিব তাৰ ফাউন্ডেশন খিনি দিয়া হৈছে সো সেইখিনিৰ পাছতে আপুনি এই ক্লাসটো চাওক আপুনি যদিহে ফাউন্ডেশন না জানে তেতিয়া ঠিক আছে ওকে সো বাকি আমাৰ এসএসসি বা এইবিলাক তোমাৰ ৰেলৱে এক্সামৰ কাৰণে তো এখিনি দৰকাৰী ক্লাস হ'ব ঠিক আছে সকলো নিজৰ সুপ্ৰিম পাৱাৰ বা সুপাৰ পাৱাৰক বিশ্বাস কৰি পেলাই আমি ক্লাসটো আৰম্ভ কৰিব লৈছো ঠিক আছে আৰু যদি আপোনাৰ শেষ কৰাৰ যদি আপোনাৰ ক্ষমতা নাই আপুনি আৰম্ভ নকৰক একদম ভালদৰে আপুনি শেষ কৰিম বুলি পঢ়ক আপুনি যেতিয়া আৰম্ভ কৰিছে তেতিয়া শেষ কৰিবই লাগিব আইস ইজ এ মাৰাথন হয় স্লো এন্ড স্টেডি উইন্স দা ৰেস ঠিক আছে ইয়াত আপুনি 6 মাহত 3 মাহত প্ৰিপাৰেচন কৰি জিকিবৰ কাৰণে চেষ্টা নকৰিব 6 মাহ 3 মাহ পঢ়ি পেলাই আপুনি পাছ কৰাৰ কথা সপোনটো নাভাবিব আপুনি একদম স্লোলি যাওক 2025 নালাগে 2026 এক্সাম এপিয়াৰ হ'ব কিন্তু আপুনি ভালদৰে পঢ়ক ঠিক আছে আমি আৰম্ভ কৰিছো আমাৰ কি টপিক কি আমাৰ মডাৰ্ন হিষ্ট্ৰি ঠিক আছে ওকে সো মডাৰ্ন হিষ্ট্ৰি আমি টপিক ওয়াইজ পঢ়িছো আমি যেনেকে এনশিয়েন্ট হিষ্ট্ৰি পঢ়িছিলো তেনেকে আমি মডাৰ্ন হিষ্ট্ৰিও পঢ়িম সকলোৱে জানে আমাৰ পঢ়া প্যাটাৰ্নটো কি যিসকল আগৰ পৰা ক্লাছসমূহ চাই আছে তেওঁলোকে জানে ঠিক আছে সো এতিয়া কথা হল যে হিষ্ট্ৰি বুলি কলে বহুতে ভয় খায় আৰু হিষ্ট্ৰি বুলি কলে বহুতে ভাবে যে কি পঢ়িব লাগিব খেলিমেলি হৈ যায় তেওঁলোকৰ ঠিক আছে সো খেলিমেলিখিনি নহবৰ কাৰণে মই টপিকত মই আগতে এটা ওভাৰভিউ কৰিলো আপোনালোকক যে আমি কেনেকে মডাৰ্ন হিষ্ট্ৰি পঢ়িব গৈ আছো মডাৰ্ন হিষ্ট্ৰিত আমি কি পঢ়িব গৈ আছো ইয়াৰ টপিক খিনি কি হ'ব ইয়াক কি দৰে আমি কম্পেয়াৰ কৰিম কি দৰে আমি আলোচনা কৰিম ঠিক আছে হিন্দু যিসকল মানে সাহিত্য লিখিছিলে তেওঁলোকৰ পইণ্ট অফ ভিউ পৰা মাৰ্কসিষ্ট যিবিলাক আমাৰ হিষ্টৰিগ্ৰাফাৰ আছে তেওঁলোকৰ পইণ্ট অফ ভিউ পৰা সো দুইটা পইণ্ট অফ ভিউ আমি কম্পেয়াৰ কৰি পেলাই ওল্ড এনসিআৰটি নিউ এনসিআৰটি স্পেক্ট্ৰামক আমি কমকে চাই পেলাই বেছিকে বিপিন চন্দ্ৰক ফোকাস কৰি পেলাই সো গোটেই হিষ্ট্ৰি আপুনি ইয়াত ক'ব নোৱাৰিব যে স্যাৰ কোনখন কিতাপ আপুনি ফলো কৰিছে তাত আপুনি হেতু বুজি নাপাব ঠিক আছে সো গোটেইখিনি কিতাপ মানে গোটেইখিনি লগ লগাই পেলাই ঠিক আছে আমি ইয়াত পঢ়িব গৈ আছো ঠিক আছে সো এই ধৰণৰ এখন কিতাপ আপুনি পঢ়িবলৈ হলে বহুত দেৰি লাগিব ঠিক আছে সো এই ধৰণৰ কিতাপখন আপুনি পঢ়িবলৈ বহুত টাইম লাগিব আৰু বহুত এখন ডাঙৰ কিতাপ ঠিক আছে সো এইবিলাক গোটেইখিনি কিতাপৰ পৰা ইয়াত লগ লগাই পেলাই আমি মেইন যিখিনি আমাৰ 12th চেঞ্চুৰীৰ পৰা আৰম্ভ কৰিম ঠিক আছে ধুনীয়াকৈ পঢ়িব মানে আমি পঢ়ি গৈ থাকিম ওকে সো আমি চাই লওঁ এতিয়া কেনেকৈ পঢ়িম কি পঢ়িম মেইন কথা আমি নরমালি ওয়ান ডে এক্সামত পাও যে আমাৰ পলাশী যুদ্ধ পিছৰ পৰা কি আৰম্ভ হৈছিল আমাৰ মডাৰ্ন হিষ্ট্ৰি আৰম্ভ হোৱা বুলি গম পাম ঠিক আছে সো আমাৰ ইয়াত আমি আগতে পঢ়িছো বা আমাক পঢ়ুৱা গৈছে যে হিন্দুসকলৰ আক্ৰমণ তাৰপা আহিলে তোমাৰ মুছলমান এটেক তাৰপৰ আমুক পিৰিয়ড সো আমি সেই যিটো সিস্টেম সেই সিস্টেমটো আমি একেবাৰে সাইডত ৰাখিম সেই সিস্টেমটো মাজদি আমি নুখুমা আমি একদম ফেক্টস লৈ পঢ়িম ঠিক আছে কাৰণ আমি এই ক্লাসটো প্ৰিলিমছ আৰু means দুইটা পইণ্ট অফ ভিউ পৰা বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে সো ঠিক আছে আমি আমাৰ গোল হ'ব মেইনছ কিন্তু আমি তাতে আমি প্ৰিলিমছকো চুই গৈ থাকিম তাৰমানে আমি দুইটা মিলাই আমি ক্লাসটো কৰিম ওকে সো আমি এটা ভাগ কৰি লৈছো যে এই ধৰণে আমি ভাগ কৰি লৈছো যে আমি কেনেকৈ মডাৰ্ন হিষ্ট্ৰি কমপ্লিট কৰিব গৈ আছো ঠিক আছে সো মডাৰ্ন হিষ্ট্ৰি কাৰণে তুমি চোৱা তুমি যে আপুনি ঘুমাই থাকিব হা সো 1707 ৰ পৰা আমি লৈছো 1857 লৈকে এটা আমি লেটা মুগল পিৰিয়ড বুলি কৈছো সো এই পিৰিয়ডটোত বা এই পাৰ্টটোত আমি আলোচনা কৰিম যে মুগল কেনেকৈ ফল হৈছিল সো মুগলৰ কেনেকৈ তোমাৰ কি হৈছিল নাইকিয়া হ'ল ঠিক আছে সো এই তোমাৰ এতিয়া আমি চোৱা মই কৈছিলো যে আপোনালোকে যে পলাশী যুদ্ধৰ শেষৰ পৰা মডাৰ্ন হিষ্ট্ৰি আৰম্ভ কৰা বুলি কয় কিন্তু আমি তাক আমি ফেক্টত পঢ়িম সো আমি এনেকা পঢ়িম যে ডিসেন্ট্ৰেলাইজেশন ঠিক আছে সো লেটাৰ মুগল পিৰিয়ডৰ পৰা তোমাৰ কি হৈছে ডিসেন্ট্ৰেলাইজেশন হৈছিল তাৰ আগত তোমাৰ সেন্ট্ৰেলাইজেশন হৈছিল ঠিক আছে সো সেন্ট্ৰেলাইজেশন মানে তুমি ডিসইন্টিগ্ৰেশন বুলি কোৱা বা ইন্টিগ্ৰেশন বুলি কোৱা ঠিক আছে সো একত্ৰিতকৰণ আছিল আগত ঠিক আছে কিন্তু হেখৰ যিসকল মুগলৰ ৰুলাৰ আহিবলৈ ধলে লাইক ঔৰংজেব ঠিক আছে তেওঁ কিছুমান পলিচিত কিমান কি হল তোমাৰ ৰাইজ অক্ষুণ্ণ হ'বলৈ ধৰিলে সো আফটাৰ ঔৰংজেব যি কেইজন ৰজা আহিছিল একেবাৰে উইক ৰুলাৰ আহিছিল আৰু উইক ৰুলাৰ অহাৰ কাৰণে কি হল তোমাৰ তেওঁলোকৰ মাজৰে তোমাৰ ফল হ'বলৈ আৰম্ভ কৰিলে তাৰ মাজৰে তোমাৰ ষ্টেটছ কিছুমান নিজে ডিপেন্ডেন্ট হ'বলৈ ললে ঠিক আছে সো মানে ইন্ডিপেন্ডেন্ট হ'বলৈ ললে সো সেইখিনি বিষয় আমি চাব লাগে ঠিক আছে সো এতিয়া আমি গম পাব লাগে যে 77 পইণ্ট তোমাৰ কি হৈছিল ডাইট কৈছিল তোমাৰ কোন মৰিছিল গম পানে তোমাৰ
ঔৰংজেবৰ মৃত্যু হৈছিলে সো ঔৰংজেবৰ মৃত্যু হোৱাৰ পাছতে তোমাৰ এই পিৰিয়ডটো তোমাৰ কি হ'ল ডিসইন্টিগ্ৰেশন আৰম্ভ হৈ গ'ল সো ডিসইন্টিগ্ৰেশন বুলি কোৱাৰ লগে লগে ডিসইন্টিগ্ৰেশন মানে কি তোমাৰ সব মানে বেলেগ বেলেগ হৈ যোৱা ঠিক আছে সো মোগলে সবকে এক কৰি ৰাখিছিলে মানে তাত যিবোৰ এট্ৰচিটি হৈছিলে মই সেইবোৰ ক'ব যোৱা নাই মই ক'ব যোৱা নাই যে মোগলৰ শাসন ভাল আছিলে সেইটো তুমি সেইটো পইণ্ট অফ ভিউৰ পৰা মোক ক্ৰিটিচাইজ কৰিব দৰকাৰ নাই মই কৈছো যে ইন্টিগ্ৰেশন আৰু ডিসইন্টিগ্ৰেশন ইন্টিগ্ৰেশন মানে মোগলৰ আন্ডাৰত আছিলে দো তাত তোমাৰ এট্ৰচিটি আছিলে মই সেইটো ক'ব নাই যোৱা কিন্তু আফটাৰ মোগল ফল ঠিক আছে আফটাৰ ডাইড অফ তোমাৰ কি ঔৰংজেব তাৰ পাছত তোমাৰ সকলোৱে নিজে নিজে নিজৰ মাজতে তোমাৰ কি হৈছিলে পাৱাৰ বিলাক কি হৈছিলে এৰাই হৈছিল ঠিক আছে তুমি এই ধৰণে লোৱা যিবিলাক তোমাৰ মোগলৰ আন্ডাৰত আছিলে ঠিক আছে সেইবিলাকেও যেতিয়া বা মোগলৰ আন্ডাৰ যিবিলাক তোমাৰ জমিনদাৰ আছিলে সুবেদাৰ আছিলে বা যিবিলাক তোমাৰ মিনিষ্টাৰ আছিলে সো তাহাঁতে দেখিলে যেতিয়া বাহাদুৰ শাহ আহিলে আফটাৰ ঔৰংজেব ডাইড ঠিক আছে সো সেই সময় ৰজা দেখোন বেছি তোমাৰ ষ্ট্ৰং ৰজা নহয় উইক ৰজা ঠিক আছে সো উইক ৰজা হোৱাৰ কাৰণে সব মোগলৰ নিজৰ ভিতৰতে ঠিক আছে নিজৰ এম্পায়াৰ ভিতৰতে তোমাৰ কি হৈছিলে সেইবিলাকে কি হৈছে নিজৰ নিজৰ এম্পায়াৰ কি কৰিছিলে বনাবলৈ আৰম্ভ কৰিলে সো তেতিয়া কিয় বনাব পাৰিলে কাৰণ কিয় এটা তোমাৰ এবল ৰজা না এবল কিং নাই ঠিক আছে লেক অফ এবল কিং তেওঁলোকে কি কৰিলে নিজৰ মাজতে এৰাই হ'ল ঠিক আছে সো এৰাই যোৱাৰ কাৰণে কি হ'ল তোমাৰ নিজে শাসন কৰিব ল'লে সো তাৰ মানে কি ডিসইন্টিগ্ৰেশন হৈ গ'ল ঠিক আছে সো এই পিৰিয়ডটো তোমাৰ কি মডাৰ্ণ হিষ্ট্ৰী পিৰিয়ডটো বা মডাৰ্ণ ইণ্ডিয়ান টাইমটো আমি ডিসইন্টিগ্ৰেশন এজ ওয়েল এজ ইন্টিগ্ৰেশন বুলি ক'ব পাৰিম সো ইন্টিগ্ৰেশন কেনেকে হ'ব ডিসইন্টিগ্ৰেশন হ'ব তোমাৰ কেনেকে সো ইয়াত তোমাৰ কি হ'ব তোমাৰ কি হ'ব ডিস্ট্ৰাকশন মোগলৰ মাজতে ভাগ ভাগ হ'ব তাৰ যিবিলাক সাকসেছৰ আহিলে প্লাস সাকসেছৰ বিলাক কি হ'লে নিজে এখন কান্ট্ৰি বা নিজে এটা টেৰিটৰি এটা কি হ'ল তোমাৰ জেগা মানে আন্ডাৰ ললে নিউ ষ্টেট এমাৰ্জ হ'ল তাৰ মানে ডিসইন্টিগ্ৰেশন হ'ল ঠিক আছে সো ডিসইন্টিগ্ৰেশন হোৱাৰ পাছতে তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে কাৰণ কামিং অফ ইউৰোপিয়ান হ'ব সেইটো সময়তে সো ইউৰোপিয়ান সকলৰ ভিতৰত তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী কৰিব গোটেইখিনিকে নিজৰ আন্ডাৰ ল'ব আৰু সেইটো কি হ'ব তোমাৰ ইন্টিগ্ৰেশন হৈ যাব ঠিক আছে সো এই পাৰ্টটো আমি পঢ়িব লাগিব ধুনীয়াকে ঠিক আছে যদিও এই অহা কেইবছৰ মানত মানে যোৱা কেইবছৰ মানত যদিও এইটো পইণ্ট অফ ভিউৰ পৰা প্ৰিলিমছ বা মেইনছৰ প্ৰশ্ন দুই এটা দেখা নাই যদিও কিন্তু আমি কি হয় পঢ়াটো পঢ়িবই লাগিব ঠিক আছে সো কেনেকৈ পঢ়িম মই সেইটো বিষয় আপোনাক কৈ দিলো নেক্সট এতিয়া আমি চাব লাগিব ইয়াত আমি কি ইউৰোপিয়ান খিনি কেনেকৈ আহিলে কি কথা সো কি আহিলে সো সেইখিনি বিষয় চাব লাগিব ইয়াত তোমাৰ মোগলৰ কেনেকৈ ডিস্ট্ৰাকশন হ'ল তাত বেছিকে নাচাই পেলাই আমি কি লেটাৰ মোগল পিৰিয়ড বুলি ধৰিম তো আমি ঠিক আছে কাৰণ মোগলৰ কি হ'ব তোমাৰ মই এটা ক'লোৱে যে তোমাৰ কি আফটাৰ ঔৰংজেব বাহাদুৰ শাহ আহিব ইমান এটা এবল কিং নোহোৱাৰ কাৰণে কি হ'ব তাৰ ভিতৰতে নিজৰ মানুহবিলাক কৰিব তাৰ শাসন লৈ ল'ব নিজে ঠিক আছে তাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ইমাৰ্জ হ'ব ৰিভল্ট অফ 1857 এইখিনি আমি ক'ত চাম আমি লেটাৰ মোগল পিৰিয়ডৰ আমি এইখিনি পাৰ্ট এতিয়া চাব গৈ আছো তাৰ পাছতে আমি এইটো পাৰ্টত কি পঢ়িম মই সেইটো কৈ দিওঁ ঠিক আছে প্ৰথমে মই ব্ৰডলি তিনটা কণ্টত লৈ ললো ঠিক আছে মই ব্ৰডলি তিনটা ভাগ কৰি দিলো যে এই ভাগত আমি লেটাৰ মোগলত আমি এইখিনি পঢ়িম নেশনালিজমত আমি এইখিনি বস্তু পঢ়িম আৰু গান্ধী টাইমত আমি এইখিনি বস্তু পঢ়িম সো এইখিনি তিনিটা আমি একেলগে মডাৰ্ণ হিষ্ট্ৰী পঢ়িম কিন্তু এই পাৰ্টৰ গোটেই ভিতৰ বস্তুখিনি পঢ়োতে আমাৰ কিজানি 10টা ক্লাছ লাগিব ঠিক আছে সো 10টা মানে এঘণ্টীয়া ক্লাছ 10টা ওচৰা-ওচৰি বা 10টাতকৈ বেছি ক্লাছ আমাৰ দৰকাৰ হ'ব ঠিক আছে সো আমাৰ এতিয়া এই পাৰ্টটোত আমি কি আছে অভাৰভিউ ওপৰ গম পাই গলো যে আমি এইখিনি পঢ়িব গৈ আছো তাৰপৰা আমি চাবলৈ নেশনেলিজম সো নেশনেলিজম কি বস্তু নেশনেলিজম বস্তুটো হ'ল তোমাৰ ফিলিং ঠিক আছে ফিলিং মানে কি স্যাৰ ভাৱনা ঠিক আছে ফিলিং অফ ওৱাননেছ মানে কি একত্ৰিত মানে ইউনিটিৰ কথা কোৱা হৈ যাব ইয়াত হয়নে ইয়াত তোমাৰ ইউনিটিৰ বিষয়ে কোৱা যাব আৰু তাকে আমি নেশনেলিজম বুলি ক'ম ঠিক আছে এই নেশনেলিজম বস্তুটো তুমি জন্মতে অহা বস্তু নহয় বা নেশনেলিজম বস্তুটো তুমি ক'ৰবাত দোকানত পোৱা বস্তু নহয় এই নেশনেলিজম বোলা টপিকটো তুমি ডেভেলপ কৰিব লাগিব নিজৰ মাজত ঠিক আছে ইয়াক তুমি যদি ডেভেলপ নকৰা এই তোমাৰ নিজৰ মাজত আহিব না স্যাৰ নাহিব ইয়াক ডেভেলপ কৰা বস্তু সো ডেভেলপ কেতিয়া হৈছিলে তুমি ক'ব পাৰিবা না মোক নেশনেলিজম কেতিয়া ডেভেলপ হৈছিলে সো আগৰ পৰাই নেশনেলিজম ডেভেলপ আছিলে নেকি বাকি আমাৰ যিবিলাক হিষ্ট্ৰিয়ানছে কয় যে আমাৰ ইণ্ডিয়া এখন কি হয় এখন ইউনাইটেড কান্ট্ৰি বুলি প্ৰথম পৰা কৈ আছে ঠিক আছে সো ইউনাইটেড কান্ট্ৰি মানে আমাৰ হিন্দু ৰাষ্ট্ৰ বুলি কৈ আছে সো নেশনেলিজম তেওঁলোকৰ মতে এই কুৱেশ্যনটো বা এই টপিকটো তোমাৰ নেশনেলিজম টপিকটো তোমাৰ নাই তাৰ মানে তেওঁলোকৰ মতে নেশনেলিজম মানে কি ইণ্ডিয়া ইজ এ হিন্দু ষ্টেট বা হিন্দু কান্ট্ৰি সো সেইটো মানে কি এটা নেশনেলিজম সো হ'বই নোৱাৰে সো নেশনেলিজম যদি প্ৰথমৰ পৰা আছিলে তেতিয়াহ'লে ভালে কথা আছিলে সো নেশনেলিজম ডেভেলপ কেতিয়া হৈছিলে আমি সেইখিনি বিষয়ে জানিব লাগিব 19th চেঞ্চুৰী সময়ত যে আমাৰ কি হৈছিলে নেশনেলিজম ডেভেলপ হৈছিলে স্যাৰ নেশনেলিজম সেই সময়ত কেনেকৈ ডেভেলপ হৈছিলে আৰে নেশনেলিজম ডেভেলপ হ'বলৈ তোমাৰ ছ'চিঅ' ৰিলিজিয়াছ যিবিলাক বা ছ'চিয়েল ৰিফৰ্ম হ'ব লাগিব নাই ছ'চিয়েল ৰিফৰ্ম নহ'লে তোমাৰ কেনেকৈ তোমাৰ কি হ'ব তোমাৰ নেশনেলিজম ডেভেলপ হ'ব ছ'চিয়েল ৰিফৰ্ম মানে তোমাৰ সতীম বেন তোমাৰ হ'ব লাগিব তোমাৰ এইবিলাক তো যিবিলাক ছ'চিয়েল ৰিফৰ্মেশ্যন তাৰমানে কি তোমাৰ সামাজিক তোমাৰ কি ভাল কৰিব লাগিব সো সমাজত আগতে ওখ চাপৰ তাৰমানে তোমাৰ উচ্চ নিচ আছিলে তোমাৰ দলিত আছিলে জেনেৰেল আছিলে SC ST সো এইবিলাকৰ মাজত তুমি নেশনেলিজম কেনেকৈ বিল্ড আপ কৰিবা হিন্দু মুছলমান তুমি কেনেকৈ
তাত তোমাৰ কি নেশ্যনেল মানে নেশ্যনেলিজম বিল্ড আপ হ'ব চ' নহ'ব চ' ছ'চিয়েল ৰিফৰ্মেশ্যনখিনি হোৱাৰ পাছতে তোমাৰ নেশ্যনেলিজম বিল্ড আপ হ'ব চ' সেই বিষয়ে আমি চাব লাগিব পাৰ্টত তাৰপাছত তোমাৰ প্ৰি আই এন চি মানে কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হোৱাৰ আগৰ সময়খিনি কথা চাব লাগিব তাৰমানে সেই সময়ত তোমাৰ এই ৰেচিয়েল ছ'চিয়েল যিখিনি ৰিফৰ্মেশ্যন আছিলে সেইখিনি বিষয়ে চাব লাগিব তাৰপৰা তোমাৰ 1885ত আমাৰ কংগ্ৰেছ প্ৰতিষ্ঠা হয় চ' কংগ্ৰেছৰ ভিতৰত তোমাৰ মডাৰেট সকল আৰু এক্সট্ৰিমিষ্ট সকলৰ বিষয়ে আমি চাব লাগিব ঠিক আছে তাৰপিছত আমাৰ কি হ'ব নন কৰ্পৰেশ্যন মুভমেণ্ট তাৰপৰা CDM এক ছেকেণ্ড মই শ্লাইড এখন চাই লৈছোঁ এক ছেকেণ্ড ওকে ঠিকে আছে ঠিক আছে চ' এই পাৰ্টত আমি কি চাব লাগিব গান্ধীজীৰ বিষয়ে যেতিয়া আমি চাম চ' গান্ধীজীৰ বিষয়ে আমি এই গোটেই মুভমেণ্টখিনিত আমি আলোচনা কৰি পেলাই এই ধৰণে আমি গোটেই তিনিটা পাৰ্ট খতম কৰিম ঠিক আছে চ' এতিয়া আমাৰ টপিক লেটাৰ মোগলছৰ 1707ৰ পৰা 1857 কামিং অফ ইউৰোপিয়ানছৰ পৰা পঢ়িব লাগে কিন্তু আমাৰ কি আছিলে আমি আমাৰ কি ডিষ্ট্ৰাকশ্যন অফ মোগল বা ফল অফ মোগলটো আমিতো কৈ যাব লাগিব চ' আমি একেবাৰে চিৰিলি গ'লে আমি কি হ'ব বস্তুকেইটা বেছি ভাল হ'ব ফল অফ মোগল ঠিক আছে ফল অফ মোগল কি হৈছিলে মই ক'লো আপোনালোকক এতিয়া ফল অফ মোগল হোৱাৰ কাৰণ কি উইক সাকসেসৰ উইক তোমাৰ কি হ'ব উইক ৰুলাৰ বুলি ক'বা তুমি উইক ৰুলাৰ হ'ব পৰা ঠিক আছে তেওঁলোকৰ কিছুমান কিবা কি হ'ব পলিচি কিছুমান হ'ব পাৰে মানে কিছুমান পলিচি এটসেট্ৰা ঠিক আছে চ' এইবিলাকৰ কাৰণে তোমাৰ কি হ'ল মোগল ফল হোৱা দেখা গ'ল আৰু এই উইক ৰুলাৰ তোমাৰ হোৱাৰ কাৰণে তোমাৰ কি ভিতৰতে তোমাৰ যিবিলাক মিনিষ্টাৰ্ছ আছিলে সেই মোগলৰ ভিতৰতে সালতানাতৰ ভিতৰতে তোমাৰ যিবিলাক তোমাৰ কি আছিলে তাত তোমাৰ শাসনাধীষ্ঠ কিছুমান মন্ত্ৰী আছিলে ঠিক আছে চ' সেইবিলাকে নিজেই কি কৰিলে তোমাৰ সাকসেস কৰিলে ঠিক আছে চ' নিজেই লৈ ল'লে যে আমাৰ কি আছে সাহসটো পাই গ'ল চ' ভিতৰতে ইমান বেয়া অৱস্থা চ' তাহাঁতি কি হ'ল নিজে নিজকে কি কৰিলে শাসন কৰিবলৈ আৰম্ভ কৰিলে বা তাৰ ভিতৰতে তোমাৰ ডিসইন্টিগ্ৰেশ্যন হ'বলৈ ধৰিলে চ' এটা এৰিয়া আছিলে তাৰ ভিতৰত এইটো সাকসেস এইটো ল'লে এইটো পাৰ্টি ল'লে ঠিক আছে চ' যেতিয়া তুমি চাবা এখন দেশৰ বা এখন কাণ্ট্ৰিৰ ভিতৰতে যদি এনিমি থাকে ঠিক আছে চ' প্ৰথমে ইন্টিগ্ৰেশ্যন আছিলে কোনো তোমাৰ কি নাছিলে সাহস নাছিলে ঠিক আছে চ' যেতিয়া ভিতৰতে তোমাৰ ইমানখিনি তাত তোমাৰ ৰিবিলিয়ন হ'বলৈ আৰম্ভ কৰিলে চ' ইয়াৰটো তোমাৰ এনিমিও আছিলে ঠিক আছে চ' মোগলৰ এনিমিও আছিলে চ' সেই এনিমি বিলাকেতো তোমাৰ ৰাইজ কৰি উঠিব ন সেই এনিমি বিলাকে তোমাৰ ৰাইজ কৰিব ঠিক আছে আচ্ছা চ' তেনেকুৱা তোমাৰ ৰেবেল কৰিব পৰা ষ্টেট তোমাৰ হৈ গ'ল তাৰপিছত আমি শিখ সকলৰ কথা পাই গ'লো ঠিক আছে শিখ এম্পায়াৰ তোমাৰ মাৰাঠা এম্পায়াৰ হয়নে মাৰাঠা এম্পায়াৰ চ' এইবিলাক এম্পায়াৰ কি হ'ব তোমাৰ চ' এইবিলাক কি হয় চ' এইবিলাক তোমাৰ কি হ'ল তোমাৰ চলত তোমাৰ উঠি যোৱা কি হয় এম্পায়াৰ হয় ঠিক আছে আৰু এইবিলাক ইমানেই ডাঙৰ এম্পায়াৰ হৈ গ'ল যে এইবিলাকক আৰু কণ্ট্ৰল কৰিবলৈ বহুত বেছি দিগদাৰ হৈ গ'ল যাৰ কাৰ দিগদাৰ হ'ল চ' এই যিবিলাক ইউৰোপিয়ান আহিছিলে সেইবিলাকেও কণ্ট্ৰল কৰিব দিগদাৰ হৈছিলে ইহঁতক ঠিক আছে চ' কি হ'ব তোমাৰ ফল অফ মোগল গম পালা সাকসেছৰ ষ্টেট মানে কি তাৰ ভিতৰতে যিখিনি মানুহ আছিলে ওপৰৰ অফিচ মানে হায়াৰকি হায়াৰকি নকয় তাৰমানে হাই অফিচিয়েল যিসকল আছিলে তেওঁলোকে ইহঁতে ভাগ কৰি ল'বলৈ ধৰিলে তাৰপৰা চ' তেওঁলোকৰ যিখিনি এগেইনষ্টৰ মানুহ আছিলে চ' এগেইনষ্টৰ মানুহখিনিওতো তাত প্ৰতিবাদ কৰিব তেওঁলোকৰ ৰেবেল ষ্টাৰ্ট কৰি দিলে ঠিক আছে চ' তেওঁলোকে নিজে কি ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল বা তেওঁলোকে এটা ৰাজ্য স্থাপন কৰিবলৈ আহিলে ঠিক আছে চ' এইবিলাক হৈ থকাৰ পাছতে তোমাৰ কি হ'ব ইউৰোপিয়ানছ বিলাক আহিব ল'ব ইণ্ডিয়ালৈ ঠিক আছে চ' ইণ্ডিয়ালৈ ইউৰোপিয়ানছ বিলাক আহিব লগা হ'ল কি হ'ল আমি সেই বিষয়ে পঢ়িম যে কিয় ইণ্ডিয়ালৈ ইউৰোপিয়ান বিলাক আহিব লগা হ'ল নহা হ'লে কি হ'ল আহিব লগা হ'ল এটা কাৰণে যে ইউৰোপিয়ান মাৰ্কেটত ইণ্ডিয়াৰ প্ৰডাক্ট বিলাকৰ গুড ডিমাণ্ড আছিলে ঠিক আছে গ্ৰেট ডিমাণ্ড আছিলে যেনে তোমাৰ হৈ গ'ল তুমি স্পাইচি হৈ গ'ল ঠিক আছে তোমাৰ স্পাইচিছ হৈ গ'ল ঠিক আছে তোমাৰ কটন হৈ গ'ল চ' এইবিলাক বস্তু ইমান ডিমাণ্ড আছিলে চ' সেইকাৰণে আহিব লগা হ'ল চ' এনেকুৱা মানুহ নাছিলে নে আমাৰ ভাৰতত সেই সময়ত যে যি ইয়াৰ পৰা নি পেলাই ইউৰোপিয়ান বিকিব পাৰে তেন্তে যদি নাছিলে চ' তেতিয়াহ'লে তোমালোকে কিয় কোৱা যে সেই সময়ত ঠিক আছে চ' সেই সময়ত ইণ্ডিয়াই 23 পৰা 27% ৱৰ্ল্ড GDP তোমাৰ ভাৰতৰ হাতত আছিলে বুলি কিয় কোৱা চ' যদি ভাৰতৰ হাতত আছিলে ভাৰতৰ হাতত থকা সেই সময়ত ট্ৰেডাৰ বিলাক যদি ইমানেই ধনী মানুহ আছিলে তেতিয়াহ'লে ইউৰোপিয়ানছ খিনিনো কিয় আহিব লগা হৈছিলে চ' ইয়াৰ পৰা মানুহখিনিনো ইউৰোপত চেল নকৰিলে কিয় চ' যদি চেল কৰিব পৰা সামৰ্থ থকা মানুহ আছিলে তেতিয়াহ'লে ইউৰোপিয়ান খিনি আহিব লগা নহ'লেহেঁতেন পৰ্তুগীজ আমি পঢ়িব লগা নহ'লেহেঁতেন ডাচ পঢ়িব লগা নহ'লেহেঁতেন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীত নাহিলেহেঁতেন চ' যদি ইমানখিনি ট্ৰুলি যদি ভাৰতৰ মানুহৰ হাততে আছিলে চ' সম্ভৱ নহয় সেইকাৰণে ঠিক আছে চ' আমি ইয়াত জানিব লাগে যে ইউৰোপিয়ানছৰ ভিতৰত কোন আহিলে চ' প্ৰথমে তোমাৰ পৰ্তুগীজৰ বিষয়ে অ'কে পৰ্তুগীজ বিলাক আহিলে ঠিক আছে তাৰপৰা তোমাৰ কি আহিলে ডাচসকল আহিলে তাৰপৰা কি তোমাৰ ডাচসকল আহিলে তাৰপৰা তোমাৰ কি আহিলে ব্ৰিটিছ আহিলে ঠিক আছে ব্ৰিটিছ আহিলে তাৰপৰা তোমাৰ কি আহিলে ডেন্স আহিলে হয়নে তোমাৰ কি ডেন্স আহিলে তাৰপৰা তোমাৰ কি আহিলে ফ্ৰান্স আহিলে হয়নে ফ্ৰান্স আহিলে ঠিক আছে 1664 তোমাৰ ফ্ৰান্স আহিলে পৰ্তুগীজ 1498 আহিলে ডাচ তোমাৰ আহিলে তোমাৰ কিমানত 1602 আহিলে ব্ৰিটিছ 1600 আহি পেলাই 16048 কৰিলে তো এইটো তোমাৰ 1615 তোমাৰ কি আহিলে ডেন্স আহি পেলাই ট্ৰেড কৰা কাম আৰম্ভ কৰিলে ঠিক আছে চ' এই সমূহ যদি ভাৰতত এই সমূহ আছিলে চ' আহিবলৈ কিয় লাগিছিলে ঠিক আছে চ' তাৰ মানে তুমি ক'ব খোজা যে এই 23-27% যে ভাৰতৰ হাতত আছিলে গোটেই ৱৰ্ল্ডৰ GDP
একচুৱেলি কাৰ হাতত আছিলে সো কোম্পানী বিলাকৰ হাতত থাকিব লাগিব সো যদি ভাৰতৰ হাততে আছিলে সো কোম্পানী বিলাক কিয় আহিব লগা হ'ল কোনো কাৰণে নাথাকিলেহেঁতেন সো ভাৰতৰ মানুহে নিজে গৈ পেলাই ইউৰোপিয়ান মাৰ্কেটত এইবিলাক বস্তু বিক্ৰী কৰিলেগেহেঁতেন হয় নহয় সো ঠিক আছে সো আমি এই কোম্পানী বিলাকৰ বিষয়ে পঢ়িম তেতিয়া আৰু আমাৰ হিষ্ট্ৰিয়ান বিলাক কয় যে ভাৰতখন তেতিয়া বোলে সোণৰ পক্ষী আছিলে বোলে সোণৰ চৰাই আছিলে বোলে সবকে দৰকাৰ হয় সো সবকে যদি দৰকাৰ হয় সবে যদি ইমানে ভাল পায় অকল ভাৰতখনৰ কাৰণে যদি আহিছিলে তেতিয়া হলে আমি পৰ্তুগীজ ভাৰ্চেছ ডাচ ফ্ৰেঞ্চ ভাৰ্চেছ ইংলিছ সো এইবিলাকনো যুদ্ধ আমি কিয় পঢ়িব লগা হৈছিলে সো এইখিনি বিষয় আমি আলোচনা কৰিব গৈ আছো ঠিক আছে সো ইউৰোপিয়ান খিনি কথা আমি আলোচনা কৰিব গৈছো ঠিক আছে তাৰপৰা তোমাৰ লাহেকে এইবিলাকৰ তোমাৰ যুদ্ধ কৰি মেলি শেষত তোমাৰ কি হ'ল ইমাৰ্জেন্সি অফ ইষ্ট ইণ্ডিয়া কোম্পানী কি হ'ল ভাৰতত আহিলে ঠিক আছে সো কি হ'ল তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে সো এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে আমি চাব লাগিব ডিটেইলত আমি যাব লাগিব যে কি ৰুল কৰিলে কি ভাল কৰিলে কি বেয়া কৰিলে খিনি আমি চাব গৈছো ঠিক আছে আৰু তুমি কি কোৱা এই ৰিভল্ট অফ 1857 অফ ফাৰ্ষ্ট ৱৰ্ল্ড তুমি কি কোৱা ফাৰ্ষ্ট ৰিভল্ট অফ 1857 ঠিক আছে ৰিভল্ট অফ 1857 ঠিক আছে মোৰ ফাউণ্ডেশ্যন কোৰ্স আৰু এই কোৰ্সৰ মাজত বহুত বেছি ডিফাৰেন্ট থাকিব সো এই কাৰণে আপোনালোকে যদি ফাউণ্ডেশ্যনটো চাই পেলাই এটো চাইছে সো আপুনি নকব যে স্যাৰ ফাউণ্ডেশ্যনত ইয়াৰ বিষয়ে আপুনি এই ধৰণে কৈছিলে আৰু ইয়াক কৈছিল ঠিক আছে সো হেতু হল ওয়ান ডে এক্সাম পইণ্ট অফ ভিউ পৰা মই আপোনাক কলো ইয়াত আপুনি লজিক্যাল মাইণ্ডৰ পৰা আপোনাৰ কথাবোৰ নকলে আপুনি তাক কি ক'ব লাগিব ইয়াক আপুনি নিজে কথাবিলাক মিলাবলৈ দিগদাৰ হ'ব সেইকাৰণে মই ইয়াত দুই ফালে কথা ক'বলৈ মই যাম ঠিক আছে ইয়াত কোনো ক্ৰিটিসাইজ নহব মই কেতিয়া ইষ্ট ইণ্ডিয়া ভাল বুলি ক'বলৈ যামগে ওকে সো কি হ'ব এই ৰিভল্ট অফ 1857 সময়ত তুমি গম পোৱা নাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কি কৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তোমাৰ কি কৈছিলে মাদ্ৰাজ ইউনিভাৰ্চিটি বম্বে ইউনিভাৰ্চিটি কলকাতা ইউনিভাৰ্চিটি বিলাক বনাইছিলে ঠিক আছে সো তোমাৰ 10 মে প্ৰিসাইসলি তোমাৰ কি হ'ব 10 মে 1857 ত এই ৰিভল্ট ষ্টাৰ্ট হৈছিলে ঠিক আছে সো এই সময়তে তোমাৰ by the end of ডিসেম্বৰ মাহৰ সময়ত তোমাৰ কি হয় এইবিলাক তোমাৰ ইউনিভাৰ্চিটি তোমাৰ কি হৈছিলে বনি আছিলে ভাৰতত ঠিক আছে আৰু এইবিলাক কাম কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী কৰিছিলে তুমি যেতিয়া ৰিভল্ট অফ 1857 ৰ বিষয়ে পঢ়ি আছিলা বা ৰিভল্ট অফ 1857 ভাৰতৰ মানুহে কৰি আছিলে সেই সময়ত তোমাৰ কি হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই ইউনিভাৰ্চিটি বিলাক এষ্টাব্লিশ কৰি আছিলে পঢ়িম ইয়াত আমি কেনেকৈ কি পাৰো ধুনীয়াকৈ মিলাই পঢ়িম ঠিক আছে সো মই ক'লো যে উইক সাকসেছৰ কাৰণে তোমাৰ কি হৈছিলে ফল অফ মোগল হোৱা দেখা গৈছিলে ঠিক আছে ফল অফ মোগল আৰু তোমাৰ এইখিনিৰ কাৰণে হৈছিলে মই ক'লো যে ডিসেন্ট্ৰেলাইজেশন বা তোমাৰ কি ডিসইন্টিগ্ৰেশন এইখিনি মই ক'লো হয়নে সো কি হ'ল দা মোগল এম্পায়াৰ বিকাম ইনক্ৰিজিংলি ডিসেন্ট্ৰেলাইজ লোকেল গভৰ্ণৰ সুবেদাৰ এণ্ড মজিনদাৰ এণ্ড Zamindar land revenue collector gain more power of an acting independently from the central government so এইখিনি বিষয় আমি জানিলো ঠিক আছে ওকে সো এতিয়া আমি স্যার ন্যাশনালিজমত কি পঢ়িব লাগিব সো ফাৰ্ষ্টতে আপুনি কি কলো মই সোৱা মই তো যে এই স্লাইডটোৰ ভিতৰত আছিলে যে কামিং অফ ইউৰোপিয়ান ডিস্ট্ৰাকশন অফ মোগল সো এইখিনি বিষয় মই অলপ কলো কি কলো মই এই খণ্ডটোৰ বিষয়ে মই অলপ কলো ঠিক আছে সো এতিয়া মই কি ক'ব গৈছো এতিয়া মই ন্যাশনালিজমৰ বিষয়ে ক'ব গৈছো ঠিক আছে সো মই টপিক গিটা দুবাৰ কৈছো প্ৰথমে ক'লো যে এই টপিকটো পঢ়িম সেকেন্ড ক'লো যে মই এই টপিকত এইখিনি পঢ়িম ঠিক আছে সো তাৰ পৰা আমি সেই টপিকটো প্ৰথম পাৰ্টটো সমামগে ঠিক আছে সো ন্যাশনালিজম এই ন্যাশনালিজমত আমি কি পঢ়িব লাগিব সো ন্যাশনালিজম মানে কি তোমাৰ ফিলিং অফ ওয়াননেস মই ক'লো ফিলিং অফ ওয়াননেস তা মানে কি ইউনিটি ঠিক আছে ফিলিং অফ ওয়াননেস বা ইউনিটি কথা আমি বুজিব লাগিব কি হয় ইউনিটি মানে কি তুমি কি একতা ঠিক আছে একতাৰ বিষয় বুজিব লাগে আমি ইয়াত ওকে সো একতা মানে কিনো এই একতা কি ধৰণৰ আছে সো এই একতা তুমি কেবাটাও ধৰণৰ দেখিবলৈ পাবা ইয়াক তুমি ৰিজনাল ইয়াক তুমি ৰিলিজিয়াছ দেখিব পাবা ৰিলিজিয়াছ দেখিব পাবা ঠিক আছে ৰিলিজিয়াছ ন্যাশনালিজম পাবা তুমি ইয়াক তুমি ৰেচিয়াল পাবা ইয়াক তুমি কি পাবা ৰেচিয়াল পাবা ইয়াক তুমি সেকুলাৰ পাবা ইয়াক তুমি কি পাবা সেকুলাৰ পাবা ঠিক আছে এইবিলাক তোমাৰ কি ন্যাশনালিজম হয় তুমি কোৱা ভাৰতত বিফোৰ 19th century সেকুলাৰ ন্যাশনালিজম বিল্ড হোৱা কিবা চান্স আছিলে কোনো নাই কিন্তু ভাৰতৰ হিষ্ট্ৰিয়ানছে এইটো নামানে ঠিক আছে ওকে সো ৰিলিজিয়াছ তোমাৰ কি হ'ব পাৰে সো আমেৰিকা চোৱা তুমি ইউৰোপিয়ান কান্ট্ৰি বিলাক চোৱা এই ইউৰোপিয়ান কান্ট্ৰি বিলাকত তোমাৰ কি হয় তুমি ৰিলিজিয়াছ তোমাৰ ন্যাশনালিজম বিল্ড আপ হ'ব পাৰিব আৰু মই কৈছো যে এই ন্যাশনালিজম তোমাৰ দোকানৰ পৰা কিনা বস্তু নহয় ই এটা ফিলিং হয় ইয়াক তুমি কি ডেভেলপ কৰিব লাগিব আৰু তুমি ডেভেলপ কৰিবলৈ ট্ৰেনিং দিব লাগিব বা তুমি কি সৰু পৰা এইখিনি কথা বা তুমি জানিব লাগিব ঠিক আছে সো এই ইউৰোপিয়ান কান্ট্ৰিত হ'ব কাৰণ তোমাৰ এটা তোমাৰ ৰিলিজিয়ন তালৈকে ফলো কৰা হয় নে কি কৰে খ্ৰীষ্টিয়ান ওকে সো খ্ৰীষ্টিয়ান ধৰ্ম তেওঁলোকৰ থকা কাৰণ তেওঁলোকৰ কি সো যিমানখিনি মন থাকিব তাৰ ন্যাশনালিজম তেওঁলোকৰ যেটো ফিলিং অফ ওয়াননেস থাকিব আৰু হেতু হ'ব তোমাৰ কি ৰিলিজিয়াছ হ'ব কাৰণ এইটো কি ওয়াননেস হ'ব কাৰণ তাত ধৰ্ম একেটাই আছে সো একেটা ধৰ্মৰ কাৰণে কোনো ঠিক আছে সো ৰেচিয়াল তোমাৰ ৰেচক লেভেল হ'ব পাৰে ওকে তাৰপৰা তুমি সো সেকুলাৰ মানে তুমি এটো বুজিব লাগিব যে সেকুলাৰ মানে কি গম পাছা না সো চোৱা মই এই ৰিলিজিয়াছত আৰু এটা টপিক ইনক্লুড কৰো এই ৰিলিজিয়াছ মানে তুমি ইউনিটি মানে তুমি ইয়াত এই গান্ধীয়ে যে কৈছিলে ৰাম ৰাজ্যৰ কথা তুমি হেতু ইয়াত লব পাৰা ঠিক আছে এই ৰাম ৰাজ্যৰ কথা যে কৈছিলে গান্ধীয়ে এই ৰাম ৰাজ্য কি হয় এই ৰাম ৰাজ্য সেকুলাৰ
তোমাৰ নেশ্যনেলিজম হ'ব নেকি নহ'ব ঠিক আছে সো সেকুলাৰ নেশ্যনেলিজম হ'বলৈ তুমি সকলোকে সমান চকুৰে চাব লাগিব সো সকলো ধৰ্মৰ কথা ক'ব লাগিব তুমি যেতিয়া ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিম বুলি ক'বা ভাৰতত তুমি যেতিয়া কি বৰ্ণাশ্ৰম ধৰ্মৰ কথা ক'বা ভাৰতত ঠিক আছে সো তেতিয়া কি হ'ব তুমি তেতিয়া কি হ'ব তেতিয়া তোমাৰ কি হ'ব বাকিবিলাক ইয়াৰ পৰা কি লাভ হ'ব সেইকাৰণে আম্বেদকাৰ গান্ধীক সুধিছিলে যে আপোনাৰ ৰাজনীতি বা আপোনাৰ পলিটিক্স বা আপোনাৰ যেটো তোমাৰ আন্দোলন ঠিক আছে হেতু ভাৰতৰ কাৰণে ভাল নহয় ঠিক আছে তুমি বিশ্বাস নকৰিবা যে আম্বেদকাৰে কি কৈছিলে ক'বলৈ বাধ্য হৈছিলে যে ব্ৰিটিছে দিয়া ইন্ডিপেন্ডেন্ট আমাক নালাগিছিলে বা ইন্ডিপেন্ডেন্ট নকৰা হ'লে ভাল আছিলে বা এই ধৰণৰ কিছুমান কাম হেকলৈ হয়গে আমি হেবিলাক পাছলৈ লাহে লাহে পঢ়ি দিম ঠিক আছে সো গান্ধীয়ে যেতিয়া এইবিলাক কৈছে তেতিয়া আম্বেদকাৰ সুধিছিলে যে আপুনি যে এই ৰাম ৰাজ্যৰ কথা কৈছে এই ৰাম ৰাজ্যৰ পৰা আপোনাৰ শূদ্ৰ যিবিলাক তোমাৰ ক্ষত্ৰিয় যিবিলাক ব্ৰাহ্মণ সেইবিলাকৰ লাভ হ'ব কিন্তু দলিত মানুহ আছে যিবিলাক এছটি বা এছটি কমিউনিটি মানুহ আছে সো সেইসকল এই ৰাম ৰাজ্য কনসেপ্টৰ পৰা কিবা লাভ হ'বনে এই বৰ্ণাশ্ৰম ধৰ্মৰ পৰা কিবা লাভ হ'বনে সো ইউনিটি আহিছে নে নাই হয় সো কি হয় ইউনিটি নাই হয় তাৰ মানে এইবিলাক তোমাৰ কি নেশ্যনেলিজম কি হয় তোমাৰ ৰিলিজিয়াছ বেস কি হয় নেশ্যনেলিজম হয় ঠিক আছে সো এই কাৰণে আফটাৰ দ্যাট তোমাৰ গান্ধীজি এইবিলাক স্লোলি গ্ৰেজুৱেলি এৰি দিলে আৰু 1932 পাছত তেওঁ কি কৰিলে মানে কি সেকুলাৰ ৰিলিজন মানে কি সেকুলাৰ নেশ্যনেলিজমৰ ফালে তেওঁ গ'লগে ঠিক আছে ওকে সো তাৰমানে তোমাৰ সেকুলাৰ সো সেকুলাৰ মানে কি তোমাৰ অল আৰ ইকুৱেল তাৰমানে কি তুমি সকলো মানে একেলগে থকাটো মানে ভাবিব লাগিব ঠিক আছে সেকুলাৰ তুমি যদি হিন্দু হয় কিন্তু বাকিবিলাক ধৰ্ম তুমি কি ভাবিব লাগিব যে এক্সিষ্ট কৰে ভাৰতত আছে কিন্তু এই ৰিলিজিয়াছ তোমাৰ কি হ'ব ইয়াত তোমাৰ কি হ'ব তুমি যদি হিন্দু হয় তুমি অকল হিন্দু ধৰ্মটো আছে বুলি ভাবিবা যে বাকিবিলাক ধৰ্ম নাই বুলি ভাবা ঠিক আছে এই হিন্দু মানে এই হিন্দু হিষ্ট্ৰীবিলাক ক'ব খোজে যে ভাৰতত তোমাৰ হিন্দু ৰিলিজন আছিলে আৰু এই ৰিলিজনৰ পৰা বোলে তেলে ভাবে যে কি মানে নেশ্যনেলিজম আছিলে কি মানে একদম ভাল নেশ্যনেলিজম বুলি নহয় ঠিক আছে সো কি হিন্দু হলা বুলি তুমি যদি হিন্দু যদি একেবাৰে গ্ৰেট হ'লতেন তেতিয়াহ'লে অশোক কেলেনো বুদ্ধিষ্ট হৈছিলে যে তোমাৰ তাতে হৰ্ষবৰ্ধন এক্সাম্পল ল'ব পাৰে কনিষ্কৰ এক্সাম্পল ল'ব পাৰে ঠিক আছে সো তাত জৈন ধৰ্ম ক'ৰ হয় বুদ্ধিজিম ক'ৰ হয় ঠিক আছে সো এইবিলাক কুৱেশ্যনো যেতিয়া সোধা যাব তো তেতিয়া কি হ'ব দিগদাৰ হৈ যাব ঠিক আছে সো তাৰপৰা তোমাৰ ছ'চিয়েল মানে কি তোমাৰ অল আৰ ইকুৱেল সো অল ৰিলিজন তোমাৰ ফলো কৰা ঠিক আছে অল ৰিলিজন ঠিক আছে ইয়াত তোমাৰ কি তোমাৰ মানে কি ইউনিটি থাকিব ইউনিটি ইন ডাইভাৰ্চিটি হয়নে ইউনিটি ইন ডাইভাৰ্চিটি বৈচিত্ৰ্যৰ মাজত ঐক্য নেকি তেনেকে অসমীয়া টাৰ্ম এটা আছে সেই টাৰ্মটোৰ লগত এইটো ফলো কৰিব হয়নে সো সকলো ঠিক আছে তুমি যদি হিন্দু হয় তুমি মানে বাকী ধৰ্মবিলাকো তুমি ভাৰতৰ ধৰ্ম হয় বুলি বিশ্বাস কৰিবা বা মানে মানি ল'বা ঠিক আছে আৰু সেইটো হ'ল তোমাৰ কি নেশ্যনেলিজম সো এইখিনি আমি তাত পঢ়িম তাৰমানে প্ৰি আই এন চি তোমাৰ কি হ'ল এই নেশ্যনেলিজম বিল্ড হোৱা সময়খিনিত তোমাৰ কি হ'ব লাগিব এই সময়খিনিত তোমাৰ ছ'চিয়েল ৰিফৰ্মেশ্যন হ'ব লাগিব ঠিক আছে ছ'চিয়েল যদি ৰিফৰ্মেশ্যন নহয় সো তেতিয়াহ'লে তোমাৰ এই নেশ্যনেলিজমবিলাকনো কেনেকৈ আহিব সো বিল্ড আপ নহ'বই তোমাৰ সকলো মানে উচ্চ নিচ ঠিক আছে তোমাৰ ওখ চাপৰ মানে কি ক'ব কৈছোঁ মই জাতি ঠিক আছে তোমাৰ জাতিৰ কথা তোমাৰ এইবিলাক তুমি কি তোমাৰ ৰিলিজন তোমাৰ এইবিলাক কি কাষ্ট চিষ্টেম এইবিলাক যদি তোমাৰ এবলিছ নহ'লেহেঁতেন বা যদি এইবিলাকৰ ওপৰত যদি তোমাৰ যদি তোমাৰ ৰাজা ৰাম মোহন ৰয় ঠিক আছে তোমাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ জ্যোতিবা ফুলে সো এই মানুহবিলাকে যদি কিবা এটা ষ্টেপ নললেহেঁতেন যদি সমাজখন একীকৰণ কৰিবৰ কাৰণে বা তোমাৰ তাত গোটেই মানুহখিনি যদি এক লেভেললৈ আনিবলৈ একো নকৰিলেহেঁতেন ইউনিটি আহিলেহেঁতেন নে সেকুলাৰ ইউনিটি বিল্ড আপ হ'লহেঁতেন নে নহ'লহেঁতেন ঠিক আছে সো সেইখিনি আমি প্ৰি আই এন চি সময়ত পঢ়িম তাৰপৰা তোমাৰ আই এন চি গঠন হ'ব ঠিক আছে 1885 আই এন চি গঠন হ'ব সো আই এন চি গঠন হোৱাৰ পাছত তোমাৰ তাৰ মাজত ভাগ হ'ব এটা ভাগ হ'ব মডাৰেট আৰু এটা ভাগ হ'ব এক্সট্ৰিমিষ্ট ঠিক আছে এক্সট্ৰিমিষ্ট আৰু মডাৰেট চোৱা তুমি ইয়াত এটা কনসেপ্ট চাবা যে আমি ইয়াত কি পঢ়িব গৈছো মডাৰেট আৰু এক্সট্ৰিমিষ্ট কি পঢ়িব গৈছো তুমি গম পোৱা নাই এই মডাৰেট সকলে এতিয়াও ভাৰতত বহুত বেছি গালি খায় এই মডাৰেট সকল তোমাৰ এনেকুৱা আছিলে যে স্বাধীনতাৰ কাৰণে যুদ্ধ কৰিব নিবিচাৰিছিলে ভালকে মন দিবা এইবিলাক ওৱান ডে ক্লাছ নহয় যদি তুমি ক্লাছটো কৰি এইখিনি পালাহি শেষ কৰি যাবা ক্লাছটো ঠিক আছে চোৱা এই মডাৰেটখিনি তোমাৰ কি হৈছিলে বহুত বেছি গালি খাব লগা হয় আৰু এতিয়াও গালি খায় ঠিক আছে আৰু তোমাৰ কিছুমান এক্সট্ৰিমিষ্ট খুব ভাল পায় মানুহে এক্সট্ৰিমিষ্টে কি কৰে তোমাৰ যুদ্ধ কৰে বা উৎপাত কৰে ঠিক আছে সেই মডাৰেট সকলে সদায় তোমাৰ কি চেণ্ডেল চেলেকা বুলি কয় বা ভৰি চেলেকা বুলি কয় কাৰ ব্ৰিটিছৰ ঠিক আছে ওকে সো মডাৰেটখিনি যদি ভৰি নেচেলেকে তেওঁলোকে যদি পিটিশ্যন পলিটিক্স নকৰে পিটিশ্যন কৰে তাৰমানে কি তেওঁলোকে কি কৰে তোমাৰ কি আক্সিং কৰে বা তোমাৰ কিছুমান কি হয় বেগিং কৰে বা মানে পিটিশ্যন দিয়ে তোমাৰ লিখনি দিয়ে যে আমাৰ এইটো প্ৰব্লেম হৈছে ঠিক আছে সো যদি এইবিলাক নকৰে তেওঁলোকৰ ঘৰত আৰু অপশ্যনে নাই ঠিক আছে এই মডাৰেট সকলৰ ওচৰত দুটাই অপশ্যন সো এটা হৈ গ'ল তোমাৰ কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু এটা হৈ গ'ল তোমাৰ ট্ৰেডিশ্যনেল মনাৰ্কি ট্ৰেডিশ্যনেল তোমাৰ কি হ'ব মনাৰ্কি ঠিক আছে এই ট্ৰেডিশ্যনেল মনাৰ্কি মানে কি আগৰতে যিবোৰ তোমাৰ চিষ্টেম আছে ৰজা আছে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গম পোৱা যে ইহঁতে বহুত ভাল ইহঁতে তোমাৰ যিখিনি কাম কৰে চব মডাৰ্ণ বেছড হয় চব কি হয় মডাৰ্ণ হয় ঠিক আছে আৰু যদি ইকুৱেলিটিৰ ওপৰত বেছ কৰে
ইকুৱেলিটিৰ ওপৰত বেছ কৰে আৰু ইহঁতৰ কামবোৰ বেকৱাৰ্ড হয় ইহঁতি বেকৱাৰ্ড কাম কৰে আৰু লগতে তোমাৰ কি হয় ব্ৰাহ্মণ বেছড হয় বা তোমাৰ যিখিনি ওপৰ কাষ্টৰ মানুহ ন সব ব্ৰাহ্মণ বেছড কামবোৰ কৰে ঠিক আছে সো এতিয়া দেখিলে যে যিখিনি মডাৰেট মানুহ আছিল দেখিলে যে আৰু আমাৰ দেখোন ইয়াৰ পৰা লাভ হৈ আছে কাৰণ বি চিত এই মডাৰেটৰ বহুতখিনি পঢ়া শুনা মানুহক এমপ্লয়ো দিছিলে সো আমি ইমান ধুনীয়াকৈ তোমাৰ ৰাইট পাইছো সো সেইখিনি মানুহ চলে আমি কিয় যাওঁ সো পিটিশ্যন পলিটিক্স কৰাই ভাল ঠিক আছে আৰু তোমাৰ হেনে তোমাৰ কি গান্ধীজীৰ ইমানখিনি আগবাঢ়িবলৈ কেনেকৈ পালে তো গান্ধীজী দেখোন চোৱা গান্ধীজী অহা আগতে দেখোন তোমাৰ কি মডাৰেট ভাৰ্চেছ এক্সট্ৰিমিট হৈ গ'ল সো 1885 হৈ গ'ল সো 1915 গান্ধী ভাৰতৰ নেশ্যনেলিষ্ট মুভমেণ্টত ভাগ লৈছে ঠিক আছে সো 1885 পৰা চলি থকা এটা সংগঠন আছে এটা ইমান ডাঙৰ প্লেটফৰ্ম আছে যাৰ নাম তোমাৰ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সো তাত কিয় এৰি পেলাইছো গান্ধী সিদিনাখন মানুহটো কেনেকৈ ফেমাছ হ'ল তাৰ কাৰণ আছে সো দেখিলে যে মডাৰেট আৰু এক্সট্ৰিমিষ্ট তো তাহাঁতৰ মাজত কাজিয়া পেচাল হৈ থাকে আৰু কোনোবাই কি কিবা এটা কৰে লগে লগে জেল যায় কোনোবাই বোম দিয়ে লগে লগে জেল যায় সো ভাৰতৰ মানুহ অতিষ্ঠ হ'ল সো গান্ধীক দেখিলে যে আচ্ছা তেওঁ দেখোন আইডিঅলজি সম্পূৰ্ণ বেলেগ কাম কাজ সম্পূৰ্ণ বেলেগ সম্পূৰ্ণ পিছ লভিং পাৰ্চন তেওঁ সাউথ আফ্ৰিকাৰ ছাকচেছৰ ৰেট ভাল ঠিক আছে সো সাউথ আফ্ৰিকাৰ কামখিনিৰ প্ৰতি প্ৰভাৱিত তেওঁ সত্যাগ্ৰহখিনি কথা মানুহে গম পালে সো অবভিয়াছলি যে এইবিলাকত থাকিলে যে ইমানখিনি যদি হয় ঠিক আছে ইমান যদি প্ৰব্লেমখিনি হয় ঠিক আছে মানে যদি জেল ফাঁচি মাৰপিট যদি ইমান হয় সো এটা বেলেগ এটা বেটাৰ অপশ্যন আছে আমাৰ হাতত যে আমি জেল ফাঁচি নোহোৱাকৈ দেখোন আমি কাম কৰিব পাৰোঁ ভাৰতৰ কাৰণে আমি স্বাধীনতাৰ পক্ষে আমি স্বাধীনতাৰ কাৰণে আমি যুদ্ধ কৰিব পাৰোঁ বা যুঁজিব পাৰোঁ সো সেই তেনেকুৱা এজন মানুহ আমাক দৰকাৰ সো সেইকাৰণে গান্ধীজী ইমানখিনি ডিমাণ্ড বাঢ়িব ঠিক আছে সো সেইখিনি আমি লাহে লাহে পঢ়িম তাৰপৰা তোমাৰ মাছ পলিটিক্স মানে কি বহুতখিনি মানুহ একেলগে কৰে যিটো পলিটিক্স তাৰমানে কি বা তুমি যুদ্ধ কৰা ইয়াত তুমি পিকেটিং কৰা ইয়াত তুমি প্ৰচেছন কৰা তাৰমানে তোমাৰ ফলোয়িং ঠিক আছে তোমাৰ কাৰণে তুমি কিমানখিনি মানুহক তুমি একলগ কৰাব মানে পাৰিছা ঠিক আছে সেইটো কথা কোৱাইছে এই মাছ পলিটিক্স আকৌ আমি দুই ধৰণৰ পাম ইয়াত আমি গান্ধীৰো পাম ইয়াত আমি আকৌ বাল গংগাধৰ তিলকৰো পাম আমি কাৰ পাম ইয়াত বাল গংগাধৰ তিলকৰ পাম এই বাল গংগাধৰ তিলকৰ যিটো মাছ পলিটিক্স তাতকৈ ফাৰ বেটাৰ আছে তোমাৰ গান্ধীৰ মাছ পলিটিক্স ঠিক আছে সো ইয়াত কোনো ধৰণৰ ক্ৰিটিচিজমৰ কথা একো নাযাবাই তোমালোক যে আমুকটো কৰে ছাৰে আমুকটো কৰে তামুকটো কৰে সেইবোৰ নহয় তুমি পইণ্ট অফ ভিউৰ পৰা চোৱা কাৰণ তোমাৰ এইটো ওৱান ডে এক্সামৰ কাৰণে আমি পঢ়ি থকা নাই ঠিক আছে সো বাকী মই যি কৈছোঁ সেইটো কথা তুমি গুৰুত্ব দিব নালাগে গান্ধীটো বহুত বেলেগ সো তিলকে এতিয়া চাবা আমি যিবিলাক পঢ়িছোঁ আমাক যিবিলাক পঢ়োৱা হৈছে আমাক কৈছে যে তোমাক কি চেলিব্ৰেট কৰিছিলে কি পাতিছিলে গণপতি মহোৎসৱ কাৰ আছিলে দুৰ্গা পূজা কাৰ আছিলে এইবিলাক ঠিক আছে নে কাৰ আছিলে এইবিলাক ঠিক আছে মহোৎসৱ ঠিক আছে এইবিলাক কাৰ আছিলে ছাৰ বাল গংগাধৰ তিলকৰ আছিলে তুমি কোৱা ইয়াত কোনোবা নন মুছলিম আহিবনে ইয়াত কোনোবা নন মুছলিমৰ ইউনিটি দেখি পাবানে তুমি নোপোৱা ঠিক আছে ইয়াত তিলকৰ এইটো আছিলে যে মই শিৱাজী ফেষ্টিভেল পাতিম গণপতি ফেষ্টিভেল পাতিম এইবিলাক পাতি পেলাই মই কি গোটেই মাছখিনিক লগ লগাম গোটেই মানুহখিনিক লগ লগাম তাত মই গৈ কথা কম স্পীচ দিম আৰু চব মানুহ এটাৰ মাজত ইউনিটি ডেভেলপ হ'ব এমং দ্য পিপুল অফ ইণ্ডিয়া ঠিক আছে সো এতিয়া তুমি কোৱা সো গান্ধীয়েও সেইবিলাক কৈছিলে গান্ধীয়েও ৰাম ৰাজ্যৰ কথা কৈছিলে কিন্তু লেটাৰ অন গান্ধীয়ে গোটেইবিলাক বুজি পালে এক্সট্ৰিমিষ্টৰ কথা গম পালে মডাৰেটছৰ কথা গম পালে মাছ পলিটিক্সৰ তিলকৰ বিষয়ে তেওঁ জানিলে যে এইবিলাক নচলিব সো গান্ধীয়ে গোটেইখিনি এৰি পেলাই গান্ধীয়ে লাষ্টলৈ তোমাৰ কি হ'ল সকলোকে ওচৰলৈ গ'ল সকলো ওচৰলৈ গ'ল শিখসকলৰ কাৰণে গৈ পেলাই তোমাৰ কি কৰিলেগে শিখসকলৰ কাৰণে গৈ কি কৰিলে মানে ৱাৰ কৰিলে কি খিলাফত মুভমেণ্ট তোমাৰ পাকিস্তান ঠিক আছে তোমাৰ এইটো কি শিখসকলৰ কাৰণে কি ৰলাট এক্টৰ এগেইনষ্টত গ'ল ঠিক আছে তোমাৰ ইছলামৰ কাৰণে খিলাফত মুভমেণ্ট কৰিলে পিজেন্টছৰ কাৰণে তোমাৰ কি কৰিলে চম্পাৰণ সত্যাগ্ৰহ কৰিলে আৰবান ৱৰ্কিং ক্লাছৰ কাৰণে কি কৰিলে খেৰা নহয় আহমেদাবাদ মিল সত্যাগ্ৰহ কৰিলে তো কাৰ কাৰণে নাই কৰা গান্ধীজীয়ে কাৰ কাৰণে নাই কৰা মডাৰেটৰ কাৰণে কৰিলে মডাৰেটৰ কাৰণে গান্ধীজী কৰিলে গান্ধীজীয়ে ব্ৰিটিছক প্ৰথমে তেওঁৰ ডিমাণ্ডবিলাক দিয়ে যে মোৰ এইখিনি ডিমাণ্ড আছে দেই এইখিনি লিখি পেলাই দিয়ে সো পিটিশ্যন পলিটিক্স গান্ধীজীয়েও কৰিবলৈ আৰম্ভ কৰিলে সো যে পিটিশ্যন পলিটিক্স গান্ধীয়ে কৰে সো যেতিয়া ছাকচেছ নহয় তেতিয়া গান্ধীজীয়ে তোমাৰ কি এক্সট্ৰিমিষ্টে যিটো বিচাৰে সেইটো কৰে তাৰমানে কি তেওঁ কৰে সত্যাগ্ৰহ কৰে আৰু তোমাৰ এইটো কি হ'ব নন ভাইলেঞ্চ হ'ব সত্যাগ্ৰহ কৰিব তাৰমানে গান্ধীজীয়ে তাহাঁতকো খোজ ইহঁতেও খোজ সো এজন চতুৰ পলিটিচিয়ান নহ'ল নে গান্ধীজী ঠিক আছে সো এইখিনি গোটেইখিনি কি সো তিলকৰ কি আছিলে গণপতি মহোৎসৱ শিৱাজী ফেষ্টিভেল দুৰ্গা পূজা সো এইবিলাকত অকল তোমাৰ কেনেবাকৈ সেকুলাৰ নেশ্যনেলিজম বিল্ড আপ হোৱাৰ চান্সেছ আছেনে নাই সো তাৰমানে মাছ পলিটিক্সত আমি বহুতখিনি পঢ়িব লগা আছে ডিফাৰেঞ্চিয়েট কৰিব লগা আছে যে তিলকে কেনেকৈ ধৰণে কৰিছিলে আৰু ইয়াত তোমাৰ কেনেকৈ তোমাৰ নেশ্যনেলিজম ইয়াত কেনেকৈ ইনক্লুডেড আছে নেশ্যনেলিজম অফ সেকুলাৰ আৰু নেশ্যনেলিজম অফ ৰিলিজিয়াছ এইখিনি আমি ইয়াত গৈ পঢ়িব গৈ আছোঁ ঠিক আছে তাৰপৰা আহিব আমাৰ স্বদেশী মুভমেণ্ট হোম ৰুল মুভমেণ্ট এইখিনি চাম এতিয়া মই ইয়াৰ বিষয়ে বেছি ডিটেইলছ নকওঁ ঠিক আছে ওকে তাৰপৰা গান্ধীজীৰ বিষয়ে কি চাম গান্ধীজী মানে আফ্ৰিকা 1884 পৰা আৰম্ভ কৰি পেলাই ঠিক আছে 1947লৈকে
নহয় 1914 লৈকে 1914 তেওঁ ভাৰতলৈ গুচি আহে ঠিক আছে 1914 ডিচেম্বৰত ভাৰতলৈ গুচি আহে গান্ধীজী আহি পেলাই পায় তোমাৰ 9 জানুৱাৰী আমি সেইখিনি বিষয়ে কি ডিটেইলছ চাম সো আহি পেলাই গান্ধীজীয়ে কেনে ইয়াত কিখিনি কাম কৰিব হয়নে নন কৰ্পোৰেচন মুভমেন্ট civil disobedience movement quit india movement after all independence ঠিক আছে সো আম্বেদকাৰ ক'ব খোজে যে ভাৰতখনৰ স্বাধীনতা বছৰ কাৰণে পাইছে নট ফৰ গান্ধী সো এইবিলাক কি ক্ৰিটিসিজম আছে ভিতৰতনো কি হৈ আছে আমি যিমানখিনি জানো তাতকে বেকগ্ৰাউণ্ডত আৰু কিমান কি ক্ৰিটিক্যাল কন্ডিশন চলি আছিল সো সেইখিনি বিষয় আমি চাব লাগিব ঠিক আছে সো এটা তোমাৰ ওপৰৰ এটা ওভাৰভিউ হৈ গল যে মানে আমি মডাৰ্ন হিষ্ট্ৰি কেনেকৈ পঢ়িব গৈ আছো ক্লিয়াৰ হৈ গল ঠিক আছে সো এতিয়া আমি কি পঢ়িব লাগে এতিয়া আমি চাব লাগে আমি কোৰ পৰা আৰম্ভ কৰি দিব লাগে এৰাইভেল অফ ইউৰোপিয়ানছ তা মানে আমি এৰাইভেল অফ ইউৰোপিয়ান তা মানে টপিকটো গম পালে কোৰ্স এটো এৰাইভেল অফ ইউৰোপিয়ান কোৰ্স কামিং অফ ইউৰোপিয়ান তা মানে আমি ইমান দে যিখিনি পঢ়িলো এই তিনটা পাৰ্টৰ ওভাৰভিউ ললো আমি বুজিলো যে আমি এইখিনি পঢ়িব গৈ আছো সো বেসিক আমাৰ খেলিমেলি নাই টপিক ওয়াইজ পঢ়িম সো এতিয়া আমাৰ লেটাৰ মুগল পেজৰ ফাৰ্স্ট টপিক হৈ গল তোমাৰ কি কামিং অফ ইউৰোপিয়ানছ দেন কামিং অফ ইউৰোপিয়ানছ কোড গল কামিং অফ ইউৰোপিয়ানছ ওকে এৰাইভেল অফ ইউৰোপিয়ান ঠিক আছে একেই আছে আমাৰ ব্যাকগ্ৰাউণ্ডটো আমি বাকিবিলাক হিষ্ট্ৰি যেনেকৈ পঢ়িছো যে ঔৰংজেবৰ মৃত্যুৰ পাছতে তোমাৰ কি হৈ গল মুঘলৰ পাৱাৰ সেন্ট্ৰেল পাৱাৰ বিকম উইক হৈ গল মেনি ৰিজনাল পাৱাৰ ইমাৰ্জ হৈ গল মই ক'লোৱে যে তোমাৰ শিখ মাৰাঠা বিলাকে আহি পেলাই কি কৰিলে কুপনি পুতিলে শিখ মাৰাঠা বিলাকে এৰাইজ কৰিলে ঠিক আছে এৰাইজ কৰিলে আৰু নিজৰ মাজত তোমাৰ সাকসেছৰ ষ্টেটছ বিলাক আহিলে ঠিক আছে আৰু সেই বিলাকৰ সুবিধা লৈ পেলাই তোমাৰ কি হ'ব দিস মেড ইজি ফৰ ইউৰোপিয়ানছ টু ট্ৰেড আৰু সেই কাৰণে ইউৰোপিয়ানছ বিলাক আহি পেলাই ট্ৰেড কৰিবলৈ সক্ষম হ'ল ঠিক আছে পাঁচটা মেজৰ ইউৰোপিয়ান কান্ট্ৰি ইয়াত সোমালে পৰ্তুগীজ 1498 সো বাই গীতা গম পোৱাই মই অকমান আগত লিখিছিলো হয়নে সো আকৌ লিখি পেলাই সময় নষ্ট নকৰো ঠিক আছে সো এই ধৰণে তোমাৰ ব্ৰিটিছ তোমাৰ চোৱা ডাটছ মানে তোমাৰ হলেণ্ডৰ যিখিনি পিপল দেই এইখিনি ভুল কৰিব নালাগে হলেণ্ড বা নিডাৰলেণ্ড নিডাৰলেণ্ডৰ স্পেলিং নাজানো ঠিক আছে হলেণ্ডৰ মানুহ আহিলে ঠিক আছে আৰু ব্ৰিটিছ হল তোমাৰ কি গম পোৱা ডেন্স মানে কি তোমাৰ যিখিনি তোমাৰ ডেনমাৰ্কৰ মানুহ ঠিক আছে ডেনমাৰ্কৰ যিখিনি মানুহ তোমাৰ কি বুলি কোৱা হ'ব ডেনিছ বুলি কোৱা হ'ব দেন আৰু তোমাৰ আহিলে ফ্ৰেঞ্চিছ ওকে সো এই ধৰণে আমাৰ কি হ'ব ইউৰোপিয়ান বিলাক আহিব সো এটা কথা এটা কোৱেশ্চন মোক যে পৰ্তুগীজে কিয় আহিছিলে 1498 তে কিয় আহিছিলে তাৰ আগত কিয় নাহিলে আৰু হেতু সেকেন্ড প্ৰশ্ন বনিব প্ৰথমেনো পৰ্তুগীজ কিয় আহিলে ব্ৰিটিছ কিয় নাহিলে ফাৰ্ষ্টতে প্ৰথমে ফ্ৰেঞ্চ কিয় নাহিলে যে পৰ্তুগীজ আহিলে প্ৰথমে ঠিক আছে সো এতিয়া আমি ব্যাকগ্ৰাউণ্ডটো আলোচনা কৰিম যে কিয় আহিব লগা হ'ল ইউৰোপিয়ান খিনি ভাৰতলৈ পৰ্তুগীজ ফাৰ্ষ্ট ইউৰোপিয়ান হু কেম টু ইণ্ডিয়া ঠিক আছে সো কিয় আহিব লগা হ'ল সেই আমি ব্যাকগ্ৰাউণ্ডটো জানিব লাগিব আৰু ব্যাকগ্ৰাউণ্ড জানি পেলাই আমি আলোচনা কৰিম যে কিয় আহিলে কি কথা ফাৰ্ষ্ট ইহঁতে কিয় লাষ্ট কিয় ঠিক আছে আৰু এটা মন দিবা গোটেই ইউৰোপিয়ান মেজৰ কমিউনিটি খিনি ভিতৰত সবতকে ফাৰ্ষ্টত আহিছে পৰ্তুগীজ আৰু সবতকে লাষ্টত ভাৰতৰ পৰা যোৱাটো হ'ল পৰ্তুগীজ ঠিক আছে গোৱাৰ পৰা লাষ্ট গৈছে হয় না ঠিক আছে সব মিছাবিতে ব্যাকগ্ৰাউণ্ডটো কি আছিল চোৱা ব্যাকগ্ৰাউণ্ডটো বহুত ধুনীয়া ব্যাকগ্ৰাউণ্ডটো আমি এটা কাহিনী চাব চাম সো কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীকে ধৰি পেলাই ইউৰোপিয়ানছ বিলাক কিয় আহিব লগা হ'ল তাৰ ব্যাকগ্ৰাউণ্ড কি আহিলে ঠিক আছে কিয় আহিব লগা হ'ল বৰ ধুনীয়া কাহিনী চোৱা ৰেনেসাঁচ শুনিছা যিসকলে ইংলিছ অনাৰ্ছ বা ইংলিছ মেজৰ লৈ পেলাই বিএ কৰিছে বা এমএ কৰিছে তেওঁলোকে হয়তো ৰেনেসাঁ ৱৰ্ডটোৰ লগত ফেমিলিয়াৰ হৈ আছে ৰেনেসাঁ মানে পুনৰ জাগৰণ এই ৱৰ্ডটোক ৰেনেছেন্স বুলিও কয় আৰু আমি ইয়াক ৰেনেসাঁ বুলি কম ঠিক আছে ৰেনেসাঁ কিউৰিয়চিটি গম পোৱা নে কি হ'ল 12th চেঞ্চুৰী সময়ত ইটালীত এজন মানুহ আছিলে যাৰ নাম ডান্টে বুলি কোৱাৰ লগে লগে কাৰ মনলৈ আহিছে ডিভাইন কমেডি নামটো মোক কমেন্টত দিব দেই ডিভাইন কমেডি নামটো কাৰ মনলৈ আহিছে ডিভাইনা কমেডিয়া হয়নে সো কি ডান্টে ওকে সো ডান্টে নামৰ এজন ৰাইটাৰ আছিলে যি কি কৰিলে সেই সময়ত এখন কিতাপ লিখিলে ডিভাইন কমেডি আৰু ডিভাইনৰটো ভগৱানৰ লগত জড়িত জিসাস খ্ৰীষ্টৰ লগত জড়িত বা তোমাৰ খ্ৰীষ্টিয়ানিটিৰ লগত জড়িত তুমি জানা ঠিক আছে সো এই গোটেই সিস্টেমটো বা এই কাহিনীটো তোমাৰ ক'ত হ'ব ইটালীত আৰু সেইবিলাক দেশ মোষ্ট অফ দেম কি হয় তোমাৰ খ্ৰীষ্টিয়ানিটিৰ ওপৰত বেছ কৰে জিসাস খ্ৰাইষ্ট বেষ্ট হয় কিংশিপ বা তেওঁলোকৰ হেড কোন হ'ব বিশপ হ'ব মানে তোমাৰ কি হ'ব মানে কি হ'ব তেওঁ চাৰ্চৰ পাদ্ৰী কি হ'ব তেওঁলোকৰ মেইন হয় ঠিক আছে ওকে তাত তোমাৰ ভগৱানৰ ওপৰত কোন ধৰণৰ ক্ৰিটিসিজম কাও কোনো দেখতে মানে কি it will be not taken as lightly okay তাৰ মানে কোনো দেখতে ভগৱানৰ ওপৰত কোৱা ক্ৰিটিসিজম ভগৱানৰ ওপৰত কোৱা জোক কি নহব গ্ৰহণযোগ্য নহব বা একসেপ্টেবল নহব বা লাইটলি কোনো নলব সো সেই সময়ত তোমাৰ কি হয় তাত কোৱা হয় যে
সব বস্তু ভগৱানৰ দ্বাৰা হৈছে সব বস্তু কি আছে তোমাৰ ভগৱানৰ দ্বাৰা সৃষ্টি মানুহ ভগৱানৰ দ্বাৰা সৃষ্টি যিমান বিলাক আছে তুমি ট্ৰেডিশনেল ফুড খোৱা শাক পাচলি খোৱা ফল মূল খোৱা সব ভগৱানৰ দ্বাৰা সৃষ্টি আৰু সেই কাৰণে অতিষ্ঠ হৈ পেলাই ডান্তে কৰিলে ভগৱানৰ ওপৰত জোক লিখা আৰম্ভ কৰিলে নাম দিয়ে ডিভাইন কমেডি ঠিক আছে সো সেই জোকখন যেতিয়া তোমাৰ ভগৱানৰ ওপৰত যেতিয়া লিখা জোকখন যেতিয়া পাবলিছ হ'ল ডান্তে কি কৰিলে তোমাৰ মাৰি পেলোৱা হ'ল ঠিক আছে তুমি কিয় ভগৱানৰ ওপৰত লিখিবা ঠিক আছে সো তোমাৰ কি চাৰ্চ ডমিনেটেড হৈ গ'ল গোটেই বস্তুটো মানে তাত ভগৱানৰ কাৰণে তোমাৰ কি দেখুৱাই যে জিচাছে ওপৰত আছে আৰু জিচাছৰ তলত তোমাৰ কি হ'ব পাদ্ৰী বা তোমাৰ বিশপ বা এইবিলাক তোমাৰ যি আছে ন সো তোমাৰ কি হাই অফিচিয়েলছ অফ খ্ৰীষ্টিয়ানিটি যিখিনি আছে সো সেইখিনি কি হ'ল তোমাৰ মানে মেইন বুলি তাত শ্ব' কৰে ঠিক আছে সো স্লোলি এণ্ড গ্ৰেজুৱেলি আফটাৰ 12th century টু 14th century সেই ভিতৰখিনিত তোমাৰ কি হ'ল গম পোৱা নাই সো সেই পাৰ্টিকুলাৰ ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত দেখা গ'ল যে আৰে তো ভগৱান যদি চবে মানে কি এই ডান্তে ডিভাইন কমেডি লিখাৰ পাছত মানুহবিলাকৰ মানে অলপ কিউৰিয়চিটি বাঢ়ি গ'ল যে আচ্ছা চব মানে কি ভগৱানে কোৱা বস্তু নহয় নেকি সো এই আপেলটো সৰি পৰিলে চব ভগৱানে পেলোৱা বস্তু নহয় নেকি সো নাই নাই বোলে নহয় সো মানুহবিলাকে পঢ়িলে পুনৰ জাগৰণ হ'ল ঠিক আছে সো পুনৰ জাগৰণ যেতিয়া হ'ব সো তেতিয়া মানুহবিলাক নতুন নতুন কথা শিকিবলৈ বিচাৰিব সো যেতিয়া পুনৰ জাগৰণ হ'ল গেলিলি আহিলে কোপাৰ্নিকাছ আহিলে তাৰপৰা তোমাৰ নিউটনে তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ল এইবিলাক আৱিষ্কাৰ কৰিলে সো দেখিলে যে আচ্ছা তাৰমানে এইবিলাক চব মানে ভগৱানে কোৱা এই আমাক যিবিলাক কৈ আছে যে ভগৱান আছে জেচাছ আছে আমুক আছে তামুক আছে এইবিলাক মানে ইমান পাৱাৰফুল নহয় সো তাৰমানে এইবিলাক নেচাৰেল ল ওপৰতহে বেছড হয় ঠিক আছে সো তেওঁলোকে এইবিলাক শ্ল'লি এণ্ড গ্ৰেজুৱেল যেতিয়া এইবিলাক দেখিলে যে তেতিয়া ভাবিলে যে আচ্ছা তাৰমানে আমি মডাৰ্ণৰ ফালে যাবলৈ কি আছে আমি মডাৰ্ণিটিৰ ফালে যাবলৈ ঠিক আছে সো যেতিয়া মডাৰ্ণৰ ফালে গ'ল তেওঁলোকে পইচা ইনকামৰ মানে তেওঁৰ ইকনমিকেল ডেভেলপ হ'বলৈ ধৰিলে সো যেতিয়া ইকনমিকেল ডেভেলপ হ'ব এখন কাণ্ট্ৰি তেওঁলোকৰ লাক্সাৰী ফুডৰ বা লাক্সাৰী আইটেমছৰ প্ৰতি এটা ইণ্টাৰেষ্ট বাঢ়িব সো যদি তোমাৰ লাক্সাৰী আইটেম বা গুডৰ কাৰণে আহিলে তোমাৰ কি কোম্পানী বা তোমাৰ কি তোমাৰ ভাল বা প্ৰেচিয়াছ বা ছেমি প্ৰেচিয়াছ ষ্ট'নছ বিলাক দৰকাৰ হ'ল সো এইবিলাক ক'ত পাব সো আমাৰ ইয়াৰ পৰা যাব লাগিব চাইনাত পাব ইণ্ডিয়াত পালে সো এইবিলাক তোমাৰ চিল্ক আমাৰ ভাৰতৰ পৰা তোমাৰ কি এইবিলাক গোটেই বস্তুবিলাক দৰকাৰ হ'ল ঠিক আছে সো যেতিয়া তোমাৰ লাক্সাৰী গুড আহি গ'ল লাক্সাৰী এটা লাইফ তেওঁলোকে মানে পাৰ কৰিব ল'লে দেখিলে যে ফুড হেবিট আগৰ যি তোমাৰ ট্ৰেডিশ্যনেল ফুড হেবিট আছিলে সো তেওঁলোকে ভেজ আছিলে ঠিক আছে সো লাহে লাহে শ্লোলি গ্ৰেজুৱেলি তেওঁলোকে দেখিলে যে নিউট্ৰিশ্যনছৰ প্ৰতি বহুত ধ্যান দিব ল'লে সো দেখিলে যে মটন চিকেন আচ্ছা এই মানে ইটো মাংস মানে মিটত তেওঁলোকে বেছি কি দেখিলে নিউট্ৰিশ্যন দেখিলে সো যেতিয়া বেছিকৈ নিউট্ৰিশ্যন দেখিলে সো তেওঁলোকে মাংস নিজৰ থালিত ল'বলৈ আৰম্ভ কৰিলে সো দেখিলে যে মাংস নিজৰ থালিত যেতিয়া খাবলৈ আৰম্ভ কৰিলে সো মাংসটো যে প্ৰিজাৰ্ভ কৰিব লাগিব সো একেদিনাইতো খাই কৰিব নোৱাৰে সো যেতিয়া প্ৰিজাৰ্ভেশ্যনৰ কথা আহিলে তাতো ৰেফ্ৰিজাৰেটৰ নাই ফ্ৰিজ নাই ঠিক আছে সো মাংস বহুত দিন কেনেকৈ ৰখা যাব মাংস সুগন্ধিযুক্ত কেনেকৈ কৰা যাব সো তাৰ কাৰণে দৰকাৰ হ'ল তোমাৰ জালুক হালধি জলকীয়া স্পাইচি দৰকাৰ হ'ল সো যেতিয়া এইবোৰ দৰকাৰ হ'ল সো এইবিলাক ক'ত পায় এইবিলাক পায় ইণ্ডিয়াত পায় এইবিলাক ক'ত পায় ইণ্ডিয়াত পায় সো ইণ্ডিয়াত যেতিয়া এইবিলাক পায় সো ইণ্ডিয়াৰ মাৰ্কেটত এইবিলাক এভেইলেবল আছে সো আমিতো কেতিয়া কথা পাতি আছোঁ 12 পৰা 14 ঠিক আছে সো 15-14 চেঞ্চুৰীত তোমাৰ কি হ'ল গোটেই টেকনলজি মানে যিবিলাক তোমাৰ মডাৰ্ণ থিংকিং মানে পুৰা ৰেনেচান্স কমপ্লিট হৈ গ'ল ইউৰোপিয়ান কাণ্ট্ৰি লাইক ইটালী ৰোম এটচেট্ৰা ঠিক আছে ওকে সো তোমাৰ কি হ'ল সেই সময়ত তোমাৰ কি হ'ল ক'লো মই যে সো ভাৰতৰ মছলাৰ তোমাৰ গ্ৰেট ডিমাণ্ড আছিলে ক'ত ইউৰোপিয়ান মাৰ্কেটত ডিমাণ্ড বাঢ়ি গ'ল সো কি লাগে বোলে ইয়াত মছলা খুব চলিব কিয় বোলে ইমান ধুনীয়া তাতে কি হয় মাংস খাব ল'লে প্ৰিজাৰ্ভ কৰিব ঠিক আছে সো কি তোমাৰ যেতিয়া ৰেনেচান্স হোৱাৰ লগে লগে তোমাৰ কি হ'ল তেওঁলোকে ইণ্টাৰেষ্ট বাঢ়িলে কাৰ প্ৰতি তোমাৰ চাইনাৰ পৰা যোৱা চিল্কৰ প্ৰতি টি প্ৰতি ভাৰতৰ তোমাৰ স্পাইচিছৰ প্ৰতি কটনৰ প্ৰতি ঠিক আছে স্পাইচিছ কেনেকৈ লিখে এনেকৈ ঠিক আছে কটনৰ প্ৰতি সো এইবিলাকত তোমাৰ কি তেওঁলোকৰ ইণ্টাৰেষ্ট বাঢ়িলে লাক্সাৰী আইটেমৰ ভিতৰত পৰিলে সো এইবিলাক যাব এতিয়া কেনেকৈ সো এইবিলাক লাগিবই তেওঁলোকক সো ভাৰতত সেইবোৰ আৰবিক ট্ৰেডাৰ্ছ আছিলে কি আছিলে আৰবিক ট্ৰেডাৰ্ছ আছিলে ভাৰত ট্ৰেড কৰে ঠিক আছে সো আৰবিক ট্ৰেডাৰতে এইবিলাক তোমাৰ কৰে লৈ পেলাই এনেকৈ দি হৈ পেলাই তোমাৰ ৰেড চি হৈ পেলাই তোমাৰ নেকি ভেনিছ নামৰ চহৰখনেদি সোমাই পেলাই তোমাৰ কি চোৱা এইটো তোমাৰ পাবা চোৱা এইটো কনষ্টেণ্টিনোপল অ'কে কনষ্টেণ্টিনোপল নাথিং বাট এতিয়া তোমাৰ কি হয় ইস্তানবুল ঠিক আছে ইস্তানবুল এই ইস্তানবুল এতিয়া বুলি কোৱা হয় আৰু তেতিয়া তাত কনষ্টেণ্টিনোপল কয় ঠিক আছে এই কনষ্টেণ্টিনোপল হৈ পেলাই ভাৰতৰ পৰা যিবিলাক ট্ৰেডিং হয় সো এনেকৈ দি কনষ্টেণ্টিনোপলত সোমাই পেলাই তোমাৰ কি হয় এনেকৈ তোমাৰ যাব ক'লে যাব এনেকৈ তোমাৰ ক'ত যাব তোমাৰ ইউৰোপত যাব তাৰপৰা তোমাৰ কি ভেনিছত যাব তাৰপৰা তোমাৰ ফ্ৰেন্স এনেকৈ হৈ তোমাৰ কি চলিব ক'ত ইটালীত যাবগৈ ঠিক আছে সো তাৰপৰা তোমাৰ শ্লোলি এণ্ড গ্ৰেজুৱেলি কি হ'ল তোমাৰ এইফালৰ পৰা এটা ৰাস্তা আছিলে পেকিং অ'কে পেকিং মানে বেইজিং চাইনাত এতিয়া বেইজিঙক পেকিং বুলি কয় সো পেকিং হৈ পেলাই এনে কনষ্টেণ্টিনোপল হৈ পেলাই ডাইৰেক্ট ইয়াত তোমাৰ ভেনিছত এটা ৰোড আছিলে যাক তোমাৰ চিল্ক ৰোড বুলি কোৱা হয় চিল্ক ৰোড অ'কে চিল্ক ৰোড বা চিল্ক ৱে বুলি কোৱা ঠিক আছে সো মানে এইবিলাক আছিলে ঠিক আছে সো এইবিলাক ছাৰ আগতে কি চি ৱেজ নাছিলে নেকি সো চি ৱেজ ডিছকভাৰ হোৱাৰ আগতো এনচিয়েণ্ট ইণ্ডিয়াত আমি পঢ়িছিলোঁ সো এইবিলাক কি হ'ল নাইকিয়া হ'ল ডান
চোৱা সো এই সময় কি ল্যান্ড যেটো ওয়ে আছিলে সো কনষ্টান্টিনোপল হৈ পেলাই এনেকে তোমাক কি মাৰ্কেট বিলাক গৈছিলে হয়নে সো যেতিয়া এনেকে মাৰ্কেট বিলাক চলিছিলে বা ৰোড বিলাক চলিলে সো ঠিকে চলিছিলে ঠিক আছে সো সেই সময়তে এটা নতুন এটা ঘটনা ঘটিলে কনষ্টান্টিনোপলত এটা তোমাৰ ইভেন্ট অকাৰ হল কোত কনষ্টান্টিনোপলত সো কি ইভেন্ট অকাৰ হল সো ধুনীয়া চলিছিলে আৰবিক ট্ৰেডাৰ আছে ইণ্ডিয়াৰ পৰা বস্তু লৈ পেলাই গৈ পেলাই এই তোমাৰ ইউৰোপিয়ান মাৰ্কেটত দিয়েগে ধুনীয়াকে চলি আছিলে ঠিক আছে সো 1433 পৰা 1453 সময়খিনিত এটা ঘটনা ঘটিব ললে মেইনলি 1453 ফাইনেল হল ঘটনাটো কিন্তু 1433 মানৰ পৰা চলি আছিল সো ঘটনাটো কি চাবা এই কনষ্টান্টিনোপল এটা এম্পায়াৰ আছিল যাক কোৱা হয় বাইজেন্টাইন এম্পায়াৰ কি হয় বাইজেন্টাইন এম্পায়াৰ এই বাইজেন্টাইন এম্পায়াৰ তো তোমাৰ কি হয় খ্ৰীষ্টিয়ান হয় ঠিক আছে খ্ৰীষ্টিয়ান হয় একো প্ৰবলেম নাই স্যাৰ খ্ৰীষ্টিয়ান হয় আৰু এই ইউৰোপিয়ানটো খ্ৰীষ্টিয়ানে হয় ইয়াতে তোমাৰ স্যাৰ খ্ৰীষ্টিয়ানে হয় সো একো প্ৰবলেম নাই ঠিক আছে সো ধুনীয়াকে তোমাৰ ইফালৰ মাৰ্কেট যায় ইফালৰ পৰা চলি থাকে ডান সো তোমাৰ 1453 কি হল এই বাইজেন্টাইন এম্পায়াৰ তোমাৰ কি কৰিলে মাৰি পেলালে বা তোমাৰ ধ্বংস কৰিলে বা কলাপস কৰিলে কোনে এটা নতুন এম্পায়াৰ আহিলে যাক তোমাৰ কোৱা যায় অটোমান টাৰ্ক ঠিক আছে এই অটোমান টাৰ্ক তোমাৰ কি হয় এটা ইসলামিক এটা এম্পায়াৰ আহি গল ঠিক আছে এই ইসলামিক এম্পায়াৰটোৰ আকৌ তোমাৰ কি হল এই খ্ৰীষ্টিয়ান তোমাৰ যিখিনি কান্ট্ৰি আছে তাৰ অলপো নজমে অলপো ভাল নাপায় দেখিবই নোৱাৰে ইহঁতে কি হল ইহঁত দেখিব নোৱাৰা হল কাক তোমাৰ যিখিনি ইউৰোপিয়ান কান্ট্ৰি আছে তেওঁলোক দেখিব নোৱাৰা হল কিয় অটোমান এম্পায়াৰ কিয় এই অটোমান এম্পায়াৰ কি তোমাৰ এটা এম্পায়াৰ ইসলামিক এম্পায়াৰ ঠিক আছে সো এটা লাগিল লেথা এফালে যে কি তেওঁলোকৰ ট্ৰেডিং কি হল ট্ৰেডিং বন্ধ হৈ গল মাৰ্চেন্ট বিলাক কি হল মানে ট্ৰেডিং বেয়া হৈ গল সো ডিমান্ড বহুত আছে কাৰণ তাত তোমাৰ লাক্সাৰি আইটেম লাগিবই কাৰণ সব মানুহ কি তোমাৰ সিভিলাইজ হল তোমাৰ কি হল তাত মানে ধনী হ'ব ললে তাৰমানে তোমাৰ জ্ঞানী হ'ব মানে ৰেনেসান্স আহিলে ঠিক আছে সো তাত তোমাৰ কি হল ফুড হেবিট চেঞ্জ হৈ গল মাংস খাবই লাগে মছলা নাই পোৱা মছলা যাব ভাৰতৰ পৰা সো ট্ৰেডিং বন্ধ কৰিলে কনষ্টান্টিনোপলে কলে যে আমি কোনো ধৰণৰ ইউৰোপিয়ান মাৰ্কেটৰ লগত আমি ট্ৰেডিং কৰিবলৈ নিদো আমাৰ মাজতে কাকো আমি পাৰ হৈ যাব নিদো বস খেলা হেতুৱে সো খেলা হেতুৱে এইটো ৰিজনৰ পৰা তোমাৰ কি হল ৰিজনস ফৰ ডিসকভাৰী অফ ৰোড টু ইণ্ডিয়া ঠিক আছে ভাৰতলৈ নতুন ৰাস্তা বিচৰা কাৰণটো এইটো সো যেতিয়া ইহঁতি বন্ধ কৰি দিলে সো এতিয়া যাব নোৱাৰা হল ঠিক আছে সো এতিয়া কি কৰা যাব সো ইয়াতো যে ডিমান্ড বহুত আছে স্যাৰ কিহৰ ডিমান্ড আছে সো ভাৰতৰ মছলা স্পাইচি কটন এইবিলাকৰ ডিমান্ড বহুত আছে সো এতিয়া কি কৰা যাব ঠিক আছে সো এইটো হল তোমাৰ এটা মেইন কাৰণ আৰু তেতিয়াই তোমাৰ কি হল গম পোৱা নাই এই ইটালীৰ মানুহবিলাকে কি কৰিলে এই ইটালী মাৰ্চেন্ট বিলাকে কিছুমান মানুহক ললে ঠিক আছে কিছুমান মানুহক ললে আৰু ক'লে যে আপোনালোকে এটা কাম কৰক আমি স্পন্সৰ কৰিম আমি পইচা দিম আৰু আপোনালোকে ৰাস্তা বিচাৰক কাস্তা বলে ভাৰতৰ বুলি কথা নাই ইষ্টাৰ্ণ কান্ট্ৰি কিবা হলেই হল আমাক মুঠৰ পৰা ৰাস্তা লাগে ৰাস্তা বিচাৰি দিয়ক আমাক ৰাস্তা বিচাৰি দিয়ক এই আমল আমি ট্ৰেডিং কৰিব লাগে সো হেতু আছিল তোমাৰ এই ৰাস্তা বিচৰা কাৰণটো ঠিক আছে সো সেই কাৰণে তাৰপৰা তোমাৰ কি হল মেইনলি তাত তোমাৰ স্পন্সৰ কৰা কান্ট্ৰি বুলি যদি কোৱা তুমি কিবা ভেনিস পাবা ওকে ভেনিস পাবা ওকে সো ভেনিস আৰু এখন কান্ট্ৰি আছে তোমাৰ ইয়াত এখন হৈ গল তোমাৰ কি এক সেকেন্ড কান্ট্ৰিখনৰ নাম হৈ গল তোমাৰ ভেনিস আৰু এখন কান্ট্ৰিৰ নাম আছিল নেকি দিয়া নিদিলো ন ওকে ঠিক আছে সো কি হল ভেনিস এখন কান্ট্ৰি গল ওকে সো এখন কান্ট্ৰি তোমাৰ কি কৰিলে মানে কি কৰিলে বুলি কয় স্পন্সৰ কৰিলে কিয় স্পন্সৰ নকৰিলে নহব সো এফালৰ পৰা ইমানখিনি মানুহ ওলাব ঠিক আছে ইমান মানুহ যাব লাগিব সো কি কাৰণে সিওত ফাইন কৰিব কাৰণে সো এতিয়া সিওত ফাইন কৰিবলৈ যাব সো তেওঁলোকৰ কাৰণে এটা মেইন কথা হ'ল যে কিমান পইচা লাগিব কোনো ঠিক নাই কিমান দূৰ হ'ব কোনো ঠিক নাই সো ঘূৰি আহিব পাৰিব নে ঠিক নাই সিওৰ নাই হয়নে সো যেতিয়া সিওৰ নাই যদি ঘূৰি আহিব পাৰিব নে যেতিয়া সিওৰ নাই সো তেতিয়াহ'লে ইয়াক স্পন্সৰ লাগিব নে স্পন্সৰ লাগিব ওকে সো স্পন্সৰ কৰিবলৈ তোমাৰ পৰ্তুগীজৰ ৰজাও আহিলে সো বাকি তোমাৰ নেশনাল সাপোৰ্টও পালে ঠিক আছে সো কি হ'ল তোমাৰ তাৰ পৰা কি আৰম্ভ কৰিলে কি তাৰ পৰা ভয়েজ আৰম্ভ কৰিলে ঠিক আছে সো এফালে গুচি গ'ল এজন এফালে গুচি আহিলে এজন এফালে তোমাৰ কোন গুচি গ'ল আমেৰিকা ডিসকভাৰ কৰা এজন কলম্বাছ এফালে গুচি গ'ল তোমাৰ কেব্ৰেল হয়নে আৰু এফালে গুচি আহিলে তোমাৰ কোন ভাস্কো দা গামা কোন পৰ্তুগীজৰ পৰা ওলাই আহিছে দেন সো এফালে আহি গ'ল তোমাৰ কোন ভাস্কো দা গামা আহিলে সো ভাস্কো দা গামা অহা মানে কি ভাস্কো দা গামা প্ৰথম মানুহ আছিলে যি তোমাৰ কি ইণ্ডিয়া লগত ট্ৰেডিং কৰিবৰ কাৰণে সিৰত বিচাৰি অহা প্ৰথমজন মানুহ ঠিক আছে সো ভাস্কো দা গামা কি হয় এজন মানে কি মানে কামত লগোৱা এজন মানুহ যে তুমি কি হয় যোৱা তুমি কি কাম কৰিব লাগে ওকে তেওঁ আহিলে সো আহি পেলাই কি প্ৰথমে ক'ত পালে কালিকাতত পালে ইণ্ডিয়া ক'ত পালে কালিকাতত বিমান বন্দৰত এই মানে কালিকট পোৰ্টত উপস্থিত হ'ল ঠিক আছে কেপ অফ গুড হোপ হৈ পেলাই সাউথ আফ্ৰিকা কেপ অফ গুড হোপ হৈ পেলাই তোমাৰ কি হ'ল আহি পেলাই ভাৰতত উপস্থিত হ'ল ঠিক আছে সো ভাস্কো দা গামা ফাৰ্ষ্ট মানুহ হ'ব যি তোমাৰ আহিব
এজ এ পৰ্তুগিজ ক'লে আহিব ভাৰতলৈ আহিব চ' এইখিনিৰ পৰা মই কাইলৈ কণ্টিনিউ কৰিম আজি এইখিনিতে ক্লাছ কৰিছোঁ মোৰ অফলাইন কোচিং আছে চেণ্টাৰলৈ যাব লাগে থেংক ইউ ভেৰি মাছ